এই সময় দুখ সময় অসমীয়া জাতিৰ বাবে এই সময় অত্যন্ত দুখৰ সময় এই সময়ত আমি কি বিষয় আলোচনা কৰিম সেয়াও আমাৰ কাৰণে অত্যন্ত জটিল হৈ পৰিছে কিয়নো সংগীত সূৰ্য জুবিন গাৰ্গ ইতিমধ্যে আমাৰ মাজৰ পৰা হেৰাই গৈছে আৰু যি শোকে হয়তো সকলোকেই মৰ্মাহত কৰি ৰাখিছে সমগ্ৰ অসম আজি এক প্ৰকাৰ স্তব্ধ হৈছে আৰু এনে সময়ত আমি জুবিন চৰ্চা কৰিব লাগিব আজিৰ সাম্প্ৰতিক অনুষ্ঠানত আমি জুবিন চৰ্চা কৰিবলৈ তিনিগৰাকী বিশেষ ব্যক্তিক আজি ষ্টুডিঅ'লৈ নিমন্ত্ৰণ জনাইছোঁ সেই তিনিগৰাকী বন্ধু জুবিন গাৰ্গৰ সেয়েহে আজি তিনিগৰাকী বিশিষ্ট বন্ধুক আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ জুবিন গাৰ্গৰ সৈতে একেবাৰে আত্মিকভাৱে আজি পৰ্যন্ত তেখেতসকল বন্ধু হৈ আছে আৰু কলেজীয়া দিনৰ পৰা আজি পৰ্যন্ত জুবিন গাৰ্গক লগ পাই বা তেখেতসকলৰ সৈতে জুবিন গাৰ্গে কেনেধৰণৰ সম্পৰ্ক ৰক্ষা কৰিছিল এই কথাবোৰ জানিবৰ কাৰণে আজিৰ সাম্প্ৰতিকত এই তিনিগৰাকী জুবিন গাৰ্গৰ বন্ধুক অতিথি কৰিছোঁ প্ৰথমে মই তেখেতসকলক চিনাকি কৰি দিছোঁ যে আমাৰ মাজত আছে অৰূপ ভূঞা মই অৰূপ ভূঞা ডাঙৰীয়াক চিনাকি কৰি দিছোঁ ইয়াৰ পিছতে আছে ৰিতুন বৰদলৈ আছে আৰু আন এগৰাকী বন্ধু আছে অলোক বৰঠাকুৰ গতিকে এই তিনিগৰাকী জুবিন গাৰ্গৰ অত্যন্ত ঘনিষ্ঠ বন্ধু কলেজীয়া দিনৰ পৰা মৃত্যু পৰ্যন্ত তেখেতসকল জুবিন গাৰ্গৰ সৈতে আছিল আৰু বিভিন্ন ঘটনা পৰিঘটনাৰ সৈতে এখেতসকলৰ সম্পৰ্ক আছে সেয়েহে আজিৰ অনুষ্ঠানৰ তেখেতসকল অতিথি হৈছে মই প্ৰথমেই অৰূপ ভূঞা ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ যে আপোনালোক জুবিন গাৰ্গৰ কলেজীয়া বন্ধু কলেজৰ সময়ছোৱাত জুবিন গাৰ্গৰ বিষয়ে আমি বহু কথা নাজানো আচলতে আমি জানো যে কলেজলৈ জুবিন গাৰ্গ এখন চাইকেল লৈ যায় কেতিয়াবা জাপি লৈও কলেজলৈ যায় এই কথাবোৰে আচলতে আমি জানো আৰু কলেজলৈ যেতিয়া যায় তেতিয়া চিঞৰি চিঞৰি গান গাই যায় এই কথাবোৰ খুব চৰ্চা হৈ আছে তাৰ আন কিছুমান কথাও কিন্তু আছে যিবোৰ কথা আজিলৈকে পোহৰলৈ অহা নাই গতিকে মই বন্ধু হিচাপে আপোনাৰ পৰা সেই কথাবোৰ আজি জানিবলৈ বিচাৰিম যে প্ৰথম অৱস্থাত যেহেতু আপুনি জুবিন গাৰ্গক লগ পোৱাৰ মুহূৰ্তটো আৰু আজিৰ পৰ্যায়লৈ যেহেতু আপোনালোক তেতিয়াৰ পৰা এতিয়ালৈ বন্ধু হিচাপে আছেই সেই যি দীৰ্ঘ পৰিক্ৰমা অকণমান যদি আমাক সবিস্তাৰে জনাই আমি খুব সুখী হ'ম ধন্যবাদ জুবিন গাৰ্গৰ বিষয়ে ক'বলৈ গ'লে মই তেখেতক চাৰিটা পৰ্যায়ত মই তেখেতক দেখা পাইছোঁ প্ৰথমতে আহিলে তেখেতে কলেজীয়া জীৱনত যেতিয়া তেওঁ প্ৰথম জেবি কলেজলৈ আহিছিলে সেইখিনি সময়ত পালোঁ দ্বিতীয় পৰ্যায়ত পালোঁ তেখেতে যেতিয়া এটা ষ্ট্ৰাগল কৰি আছিলে সেইখিনি সময়ত তেওঁৰ লগতনো কেনেকুৱা ধৰণৰ কথোপকথনবিলাক হৈছিলে ষ্ট্ৰাগল মানে প্ৰতিষ্ঠিত হ'বৰ কাৰণে যিটো ষ্ট্ৰাগল কৰি আছিলে সেইখিনি সময়তনো তেওঁলোকৰ লগত কেনেকুৱা ধৰণৰ মোৰ কথোপকথন হৈছিলে তৃতীয় পৰ্যায়ত আহিলে যে এটা সফল জুবিন তেওঁৰ মুখত যিটো আমি সন্তুষ্টিৰ হাঁহি দেখা পাইছিলোঁ আৰু চতুৰ্থ পৰ্যায়ত আহিলে যে তেওঁ যেতিয়া সফলতাৰ উচ্চতম শিখৰত গৈ উপস্থিত হ'ল সেইখিনি সময়তনো তেখেতৰ অনুভৱটো কেনেকুৱা আছিলে এতিয়া প্ৰথমতে মই ক'ব খুজিছোঁ যে প্ৰথম পৰ্যায়টোৰ কথা যিদিনাখন মই কলেজত জুবিন গাৰ্গক লগ পাইছিলোঁ জুবিন গাৰ্গ আছিলে এটা অত্যন্ত ফূৰ্তিবাজ ল'ৰা আমি একেলগে তাত কলেজত আমাৰ সেই গ্ৰুপটো আছিলে ৰিতুন আছিলে মই আছিলোঁ তেনেকৈ আমাৰ লগৰ আৰু কেইবাজনো আছিলে ধ্ৰুৱ ফুকন আছিলে আমি কেইজনমানে একেলগে সেই কেমেষ্ট্ৰি লেবৰ ওচৰতে আমি সাধাৰণতে আড্ডা মাৰোঁ কথা বতৰা পাতোঁ হেৰি কৰোঁ সেইখিনি সময়ত মই মন কৰিছিলোঁ যে আমি যেতিয়া একেলগে যেতিয়া আমি ঘৰলৈ যাওঁ ঘৰলৈ যোৱাৰ পিছত কেতিয়াবা তাৰ ঘৰলৈ মই সাধাৰণতে যাওঁ তাৰ ঘৰলৈ যেতিয়া যাওঁ দেখিছোঁ যে বেলেগ বেলেগ ধৰণৰ কিছুমান গান শুনে যিখিনি সময়ত আমাৰ সেইখিনি সময়ত কিশোৰ কুমাৰৰ গানটো খুব বেছি পপুলাৰ আছিলে আমি কিশোৰ কুমাৰৰ গান শুনো হিন্দীৰ গান বা আমাৰ সেইখিনি সময় অসমীয়া যিকেইজন ছিংগাৰ আছে এইবিলাকৰ গান শুনো কিন্তু সি শুনে সেইখিনি সময়ত তামিল
গান শুনি আছে, তেলেগু গান শুনি আছে, ক'ৰবাৰ কিবা ইলিয়া ৰাজাৰ কিবা শুনি আছে, বেলেগ ভেৰাইটিজ কিবা কিবি গান শুনি আছে। বেলেগ বেলেগ ধৰণৰ গান শুনো এইবিলাক। তাৰপিছতে আহিলে যে সি তাৰ লগত এবাৰ আমি একেলগে এখন ড্ৰামাও কৰিলোঁ। সেইখিনি সময়ত ময়ো ড্ৰামা কৰিছিলোঁ। জুবিন গাৰ্গে অভিনয় কৰিছিল তেতিয়া। যেতিয়া আমি একেলগে এখন ড্ৰামা কৰিম বুলি আমি ঠিক কৰিলোঁ JB কলেজত, আমি ক্লাছ 11ত। হয়, সিও সেইখন ড্ৰামাখন কৰিলে। সেইখন ড্ৰামাটো আমি কৰি পেলাই আমি যথেষ্ট ফূৰ্তি পালোঁ তাত। সেই ড্ৰামাখন কৰাৰ পিছত আমি তাৰ ঘৰলৈ যেতিয়া মই তালৈ যাওঁ, তাৰ সদায় দেখোঁ যে তাৰ পঢ়া টেবুলখন আছে এইফালে, কিনাৰতে বিচনাখনতে মানে সেই হাৰমনিয়াম আৰু এইফালে তাবলাটো। আৰু পঢ়া টেবুলতকৈ বেছিভাগ সি সেই বিচনাখনত থাকে, মানে সেই গানত বেছি লিপ্ত হৈ থাকে। তাৰপিছতে এদিনাখন তাৰ ঘৰৰ তাৰ মাকেও মোক পিছত যথেষ্ট ভাল পাইছিলে দেই। তাৰ মাকে মোক কৈছিলে যে এনেকৈ তেনেকৈ চোৱাচোন, ই যে বজাই যে তোমাক যে শুনাই আছে, ই গানো গায় নহয়, তুমি জানা নাই? মই যে গান গায় নেকি? এইটো আজিলৈকে কোৱা নাই গান গায় বুলি। গান গায়, ই ভাল গান গায়। কি কয় তোমাক হেৰি দেখুৱাই ৰ'বচোন, মই দেখুৱাইছোঁ নহয় চাৰ্টিফিকেট এখন। চাৰ্টিফিকেট এখন দেখুৱাইছে সেইখিনি সময়ত। মই ভজন আৰু গজল গাইছিলে অল আছাম বেচিছত। সেইটা তেতিয়া ছেকেণ্ড পজিশ্যন পাইছিলে সেই ক্লাছ 8 মানত, ক্লাছ 8, 9 এনেকুৱা মানত পায়, 8 মানতে পাইছিলে। তাৰপিছত মই কৈছোঁ যে ইমান ধুনীয়া গান গাওঁ, তইতো গানটোতো গাব লাগিছিলে, তই কেলৈ গান নাগাৱ? সেইখিনি সময়ত মই এটা কথা তাক মন কৰোঁ যে সি কি কৰে, মানে সেই এতিয়া আমি যে ৰামদেৱৰ যে এইবিলাক প্ৰাণায়ামবিলাক যে দেখোঁ যে, সি সেইখিনি সময়ত সাংঘাতিক ধৰণৰ সেই তেনেকুৱা ধৰণৰ য়োগাবিলাক কৰে, ৰিয়াজ কৰি থাকে। ৰিয়াজবিলাক কৰি থাকে, কিবা পানী লৈ পেলাই নাকেদি এনেকৈ সোমোৱাই হেৰি কৰিব, তাৰপিছতে কিবা উলম বিলোমৰ সেইবিলাক কৰিব, প্ৰাণায়ামবিলাক কৰি থাকিব। আৰু মানে তাৰ গলাটো মানে খুব সাংঘাতিক ধৰণে সি সেইটো হেৰি কৰি থাকে। আপোনালোকে মন কৰিছে হয়তো, তাৰ আজিলৈকে মাত ভঙা শুনা নাই কোনো প্ৰগ্ৰেমত, নহয়নে বাৰু? সেইবিলাক কৰি থাকে। তাৰপিছত যেতিয়া মই এখন দেখিলোঁ চাৰ্টিফিকেটখন, বোলো তইতো গানটো ইমান ধুনীয়া গান গাৱ, তই গান দেখাব। সি কৈছে সি কেতিয়াবা তই কামুৰি নাথাকিবি। তাৰপিছতে শেষত বহুত কোৱা হ'ল। তাৰপিছত মাকেও ক'লে যে তুমি ইয়াক কোৱা ইয়াক লৈ যোৱা, গান গোৱাই চোৱা। তাৰপিছতে আমি তেতিয়া মই আকৌ অকণমান এনেই তাবলা টুংটাং কৰিব জানো, সিয়ে মোক তেতিয়া দেখুৱাই দিলে যে ঠিক আছে তই এইটোকে বজাবি বাৰু। বিটিংটো আপোনাক দেখুৱাই দিলে? বিটিংটো সি দেখুৱাই, তই এইটো বজাই থাকিবি আৰু মই গানটো গাম বাৰু। তাৰপিছতে আমি দুইটা, সি আৰু মই, আমি ক্লাছ 11ত তেতিয়া, আমি এই বাছত উঠি পেলাই দেৰগাঁৱলৈ গৈছোঁ। দেৰগাঁৱত সেইখিনি সময়ত ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা চলি আছিলে। তাৰপিছতে আমি দুইটা গ'লোঁ, সি হাৰমনিয়ামখন লৈ গৈছে, মোৰ তাবলাটো আছে, আৰু মানে আমি সেই তাত ঘাঁহনি ফিল্ড এখনতে বহি পেলাই সি কৈছে আকৌ এবাৰ তই বজাচোন বাৰু, ঠিকে আছে নাই চাওঁ, প্ৰেক্টিছ কৰি লৈছে। বজাই পাৰিবিতো? বোলো পাৰিম দেই, এইটো মই এনেকৈ বজাই থাকিম আৰু মাজত গণ্ডগোল মানে গণ্ডগোল নহয়, ঠিক আছে বজাম, মই বজাম বাৰু। সেই গ'ল। তাৰপিছতে এনাউন্স আহিলে, জুবিন গাৰ্গ গ'ল গান গাবলৈ, উঠিলে। এতিয়া ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতাত সি জয়ন্ত হাজৰিকাৰ গান এটা গালে, মানুহে খুব ক্লেপ বজাইছে। তাৰপিছতে গানটো ভাল হৈছে, গান ধুনীয়া হৈছে, ধুনীয়া গান, মানুহে ক্লেপ বজাইছে। ক্লেপ বজাই পেলাই কেইজনমান মানুহ পিছত আহিছে, আহি পেলাই কৈছে ভাইটি তুমি ভুল কাম এটা কৰিলা নহয়, তুমি জয়ন্ত হাজৰিকাৰ গানটো কেলৈ গালা? তাৰপিছতে সি মোক আহোঁতে মোক কৈছে তই মজা পালি, তোক মই মানা কৰিছিলোঁ ন, মই এইবিলাক কম্পিটিশ্যনটো ভাল নাপাওঁ বুলি। কাৰণ গানৰ মানে কৰোঁ বুলি কৈছে। সি কৈছে যে গানৰ কেতিয়াও প্ৰতিযোগিতা হ'ব নোৱাৰে, গান হৈছে আন্তৰিকতাৰে গোৱা এটা বস্তু, তাত কেনেকৈ প্ৰতিযোগিতা হ'ব পাৰে? কোনে কিমান আন্তৰিকতাৰে সৈতে গানটো গাইছে সেইটোহে হ'ব লাগে, ইয়াত প্ৰতিযোগিতা কেলৈ কৰিছে? সেইটো আছিলে জুবিন গাৰ্গ, মোৰ সেই কলেজীয়া জীৱনত পোৱা সেই প্ৰথম জুবিন গাৰ্গ। তাৰপিছতে মই দেখিছোঁ সি এই হেৰিবিলাক একশ্যন চিনেমাবিলাক চাই খুব ভাল পায়। আমাৰ এখন কি আছিলে, ফাৰ্ষ্ট ব্লাড, নহয়নে বাৰু? আৰু সেই কাউবয় ষ্টাইলটো, কাউবয় টুপিটো তাৰ মানে সেই তেতিয়াৰ পৰাই তাৰ সাংঘাতিক প্ৰিয় আৰু নহয়। তাৰপিছতে আহিলে তাৰ লগত এই যেতিয়া আমাৰ ক্লাছ 12 পালোঁগৈ আমি, এতিয়া আমি যিহেতু ছায়েন্সত আছিলোঁ, ছায়েন্সত JB কলেজত আমি B ছেকশ্যনত আছিলোঁ, আমি নহয়নে বাৰু? B ছেকশ্যনত আছিলোঁ। এতিয়া আমাৰ কি হয়, B ছেকশ্যনত প্ৰথমতে মেৰিটিয়াছখিনি B ছেকশ্যনত দিয়ে, তাৰপিছত A ছেকশ্যনত দিয়ে। সি সেই B ছেকশ্যনতে আছিল। ক্লাছ 12 হোৱাৰ লগে লগে আমাৰ ছায়েন্সত সাধাৰণতে কি হয়, চবেই এটা লাইন ল'বৰ কাৰণে সাংঘাতিক ধৰণে পঢ়া শুনাত লাগি যায়। ছায়েন্সৰ চব ষ্টুডেণ্টবিলাক আমাৰ পঢ়া শুনা আৰম্ভ
কোনে মেডিকেল পঢ়িব, কোনোবাই ইঞ্জিনিয়াৰিং পঢ়িব, কোনে ইঞ্জিনিয়াৰিং পঢ়িব, কি কৰিব, এইটো সাংঘাতিক ধৰণে চবেই পঢ়া শুনা আৰম্ভ কৰিলে, হয়নে? জুবিন কিন্তু সেইখিনি সময়তো সি সেই এটা দুলুলমান এটা অৱস্থাত আছে যে সি পঢ়িব নে সি গান কৰিব নে কি কৰিব সি, নহয়নে বাৰু? ক্লাছ 12ৰ যেতিয়া ৰিজাল্ট দিলে, ৰিজাল্ট দিয়াৰ পিছত সেইখিনি সময়ত দুৰ্ভাগ্যজনকভাৱে জুবিনৰ কিবা কাৰণত তাৰ পৰীক্ষাটো বেয়া হ'ল। সেইখিনি সময়ৰ পিছত মই দেখিছোঁ জুবিনৰ ছেকেণ্ড ষ্টেজ প্ৰতিষ্ঠিত হ'বৰ কাৰণে ষ্ট্ৰাগল। তাৰ লগৰ গোটেইখিনি অলৰেডি বেলেগ বেলেগ জেগাত লাইনত গুচি গৈছে। মানে জুবিন গাৰ্গে কৈছিলে যে হায়াৰ ছেকেণ্ডেৰীত দ্বিতীয়বাৰ তেখেতে পাছ কৰিছে। দ্বিতীয়বাৰ তেওঁ ইয়াৰ পৰা এই তাৰ পিছৰ বছৰে পাছ কৰিছে। সি 90 আমি দিছিলোঁতো একেবাৰে 90ত সি পাছ নকৰিলে, তাৰপিছত 91ত সি পাছ কৰিলে, পিছৰবাৰ আকৌ দিলে সি, হয়নে বাৰু? এতিয়া সি এই প্ৰথমবাৰ যে সি যে বেয়া কৰিলে, তাৰ পিছৰবাৰ সি সেই যে পাছ কৰি সেইখিনি সময়ত তাৰ যিটো মেণ্টেল অৱস্থা, গোটেই লগৰবিলাক কোনোবা মেডিকেলত গৈছে, কোনোবা ইঞ্জিনিয়াৰিঙত গৈছে, আমিবিলাক বেলেগ বেলেগ ধৰণে ব্যস্ত হৈ গৈছোঁ, BSc কৰিবলৈ গৈছে, বিলাক কিছুমানে এগ্ৰিকালচাৰ গুচি গৈছে, জিঅ'লজিষ্টত গুচি গৈছে, কিছুমান এগ্ৰিকালচাৰত গুচি গৈছে, নহয় বাৰু? গোটেই তাৰ ফ্ৰেণ্ড চাৰ্কলটো ঠান বান হৈ গৈছে। সেইখিনি সময়ত সি প্ৰতিষ্ঠা হ'বৰ কাৰণে এটা সাংঘাতিক ধৰণৰ এটা ষ্ট্ৰাগল কৰিছে যে সি অজস্ৰ কিতাপ পঢ়িছে। মই তাৰ ঘৰলৈ গৈ দেখি আচৰিত যে সি ইমান কিতাপ পঢ়িছে। মই যদি যে এইবিলাক কিতাপ পঢ়ি আছোঁ, কলেজৰ কিতাপ পঢ়া নাই কেলে? সেইখিনি সময়তে সি কৈছে যে কলেজৰ কিতাপৰ মোৰ লগত কাম নাই, মোৰ লাইন বেলেগ। মানে ইতিমধ্যে মানসিকভাৱে প্ৰস্তুত হৈ গৈছে, মানসিকভাৱে সি এতিয়া প্ৰস্তুতি লৈ লৈছে যে সি এতিয়া বেলেগ লাইনত যাব। ট্ৰিনিটি কলেজত পঢ়িবৰ কাৰণে তাৰ খুব মন আছিলে। এই হেৰি এইটো কয় বাহিৰত আছিল নেকি, ট্ৰিনিটি কলেজৰ হেৰি এখন আছিলে, তাত পঢ়াৰ মন আছিলে তাৰ, মিউজিকৰ কলেজ তাত। সেইখিনি সময়ত সি সেই কিতাপবিলাক পঢ়ি আছে আৰু সেইবিলাকৰ পৰা সি তাৰ নিজৰ কনফিডেঞ্চ লেভেলটো ইমানেই ওপৰলৈ সি উঠাই নিছে যে মানে সি ক'ব পৰা হ'ল যে মই ইয়াতকৈ বেছি ভালকৈ গান গাম। হয়, প্ৰগ্ৰেম চাবলৈ যাওঁ আমাৰ কোৰ্ট ফিল্ডত, কাছাৰী মৈদামত যেতিয়া প্ৰগ্ৰেম চাবলৈ যাওঁ, সেইখিনি সময়ত আমাৰ বিহু ফাংচনবিলাক হয়। বিহু ফাংচনবিলাক আমি চব একেলগে যাওঁ, সিও যায় আমিও যাওঁ চাবলৈ যাওঁ। এতিয়া কোনোবা ভাল ছিংগাৰ এজনে গান গাই আছে, সি আহি পেলাই লাহেকৈ আমাক কয় যে কি যে বেসুৰাৰ ৰজাৰ গান শুনি আছোঁ। মই কি কথা কৈছোঁ, শুনিলে কি হ'ব, কি নিজেও নাগাওঁ, আকৌ তই এইটো পঢ়িও আছ তেনে। সি কৈছে যে আৰে মই ইয়াতকৈ ভাল গাওঁ। তই যদি ইয়াতকৈ ভাল গাওঁ গা, মইতো জানোৱেই তই ধুনীয়া গান গাওঁ, তই নাগাওঁ, তই কেলৈ এনেকৈ কোৱা কথাবিলাক? সি কৈছে এইটো আচলতে মোৰ অহংকাৰ নহয়, এইটো মোৰ আত্মগৌৰৱ। এইটো এটা প্ৰথম শব্দ তাৰ মুখত মই শুনিছোঁ, আত্মগৌৰৱ। এই আত্মগৌৰৱে মোৰ ছেল্ফ কনফিডেঞ্চটো বহুত বঢ়াই তুলিছে আৰু মই জানো যে মই ইয়াত থকা এই গোটেইকেইটাতকৈ ভালকৈ গান গাম। সেইখিনি সময়ত সি এই যিবিলাক কিতাপ পত্ৰ পঢ়িছে, গানৰ ৰিয়াজ কৰি আছে, নহয়নে বাৰু? লগৰীয়াবিলাকৰ পৰা আঁতৰি আহিছে। আমি ইঞ্জিনিয়াৰিং পাছ কৰিলোঁ 94, 95ত, কিন্তু সেই 92ত সি অলৰেডি গান ৰিলিজ কৰি দিছে, নহয়নে বাৰু? এতিয়া আহিছোঁ মই তাৰ তৃতীয় পৰ্যায়ত। ষ্ট্ৰাগল কৰি থকা সময়তো আমাৰ তোমালোকেও ধৰা ভালদৰে গম পাবা, নহয়নে বাৰু? তোমালোকে গম পাবা বেলেগ বেলেগ ঠাইত ধৰা সি ক'ৰবাত কাৰোবাৰ লগত সংগত কৰি আছিলে, এইটো কৰি আছিলে, কিন্তু সেইখিনি সময়ত সি সংগত কৰি থকাৰ সময়খিনিত তাৰ মনৰ মাজৰ অৱস্থাটো কি আছিলে সেইটো মই ফিল কৰোঁ, কাৰণ সি সেইটো সংগত কৰিব পৰা ধৰণৰ সি সেইটো ষ্টেজৰ মানুহেই নহয়। সি জানে যে যিটোৱে গান গাই আছে তাতকৈ সি বেছি ভালকৈ গান গায়। আমিয়ে জানো যে এইটো ইয়াৰ লগত বজাই আছে হয়, কিন্তু ই তাতকৈ বেছি ভালকৈ গান গায়। নহয়, জুবিন গাৰ্গে জিতুল সোণোৱালৰ লগতো দীৰ্ঘ সময় কীবৰ্ড বজাইছে, কিন্তু সেইকণ সময়তো জুবিন গাৰ্গে যদি ইচ্ছা কৰিলেহেঁতেন তেতিয়াও গান গাব পাৰিলেহেঁতেন, কিন্তু সেই তেতিয়াও বাহিৰত ফ'কাছত অহা নাই। কাৰণ অলৰেডি আমি জানো যে তাৰ ভইচ খুব ধুনীয়া। কাৰণ কিছুমান কথা এনেকুৱা হয় যে গানবিলাক এনেকুৱা হয় যে কাৰোবাৰ গান শুনিলে এনেকুৱা লাগে যেন মানে ইমান আন্তৰিকতাৰে সৈতে যদি কোনোবাই গান এটা গায় তাত সুৰ তাল লয়ৰ কথা নাথাকে।
গানটো শুনি বিৰাট ভাল লাগে মনটোৱে বৰ আনন্দ পায় নহয়নে বাৰু মনটোৱে সাংঘাতিক ধৰণৰ আনন্দ এটা পায় এই জুবিনৰ গানবিলাক হৈছে ঠিক তেনেকুৱা ধৰণৰ ইমানেই খোলাকৈ সেই গানবিলাক গাবলৈ আৰম্ভ কৰিলে যে তাৰমানে মনটো সাংঘাতিক ধৰণৰ ফূৰ্তি লাগি গৈছে মানুহবিলাকৰ আমি অৰূপ ভূঞা ডাঙৰীয়া ওচৰলৈ আকৌ আহিম যিহেতু আপুনি দুটা ষ্টেজ ক'লে আপুনি সফলতা আৰু সফলতাৰ শিখৰত মানে যিটো স্থান লাভ কৰিছে সেই সময়কণৰ পাছত আমি আকৌ পাতিম কিন্তু এইবাৰ আমি ৰিতুন বৰদলৈ ওচৰলৈ যাব বিচাৰিছোঁ যে যিহেতু কলেজীয়া দিনত জুবিন গাৰ্গ কলেজত থাকিলেও কিন্তু মনটো সংগীততে আছিলে সেইটো বিভিন্ন ক্ষেত্ৰত প্ৰতীয়মান হৈছে বিভিন্ন ষ্টেজত তেখেতে সেই কথাটো কৈছে গতিকে আপোনালোক লগতে যিহেতু অধ্যয়ন কৰিছিলে আপোনালোক একেবাৰে সহপাঠী বেঞ্চমেট গতিকে কেনেকুৱা ধৰণৰ আপোনাৰ মনলৈ ধাৰণা আহে মানে তেতিয়া জুবিন গাৰ্গৰ যিটো চাল চলন বা আচাৰ ব্যৱহাৰ সেই কথাটো মানে আচলতে 1988 to 90 সেইটো আমাৰ হায়াৰ ছেকেণ্ডেৰী সময়টো আছিলে তাৰপিছত মই আৰু এবছৰ পাইছিলোঁ 90 to 91 মানে মই এবছৰ তেতিয়া ইয়াতে আছিলোঁ মই ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চৰ প্ৰিপেৰেশ্যন কৰি আছিলোঁ সেইটো সময়ত তাৰ মানে হায়াৰ ছেকেণ্ডেৰী প্ৰেক্টিকেলত তাৰ বেয়া হৈছিলে মানে তো নেক্সট ইয়েৰৰ সেইটো প্ৰিপেৰেশ্যন আছিলে সেই কথাটো মই জানিব বিচাৰিছোঁ প্ৰেক্টিকেলত বেয়া হৈছিলে নে জুবিন গাৰ্গ কলেজলৈ মানে নোযোৱাৰ কাৰণে তেনেকুৱা কিবা কলেজে কিবা এটা সংঘাত হৈছিলে মানে কিমান পাৰ্চেণ্টেজ থাকিব লাগে তেনেকুৱা কম আছিলে নন কলেজে ডিছকলেজত কিবা ধৰণৰ কথা আছিলে একজেক্টলি মনত নাই মানে দিগদাৰ হৈছে সেইটো কাৰণে তো সেই সময়খিনিতো আৰু অকণ বেছিকৈ পাইছোঁ তো সেই তাৰ আগৰ সময়খিনিৰ কথা ক'বলৈ গ'লে যে সেইটো সময়ত প্ৰথমতে পাওঁতে জুবিন অলপ নিৰ্জু টাইপৰে লাগিছিলে দেই প্ৰথম শান্তশিষ্ট এটা নম্ৰ ল'ৰা এটা মানে তো আস্তে আস্তে তেওঁৰ মিউজিকৰ প্ৰতি ইণ্টাৰেষ্টটো আমি গম পাইছিলোঁ পঢ়া শুনাত কিন্তু বৰ বেছি ইণ্টাৰেষ্ট নাছিলেই তাৰমানে আহে কেতিয়াবা নোটছবিলাক আমাৰ শ্বেয়াৰ হয় কিতাপ শ্বেয়াৰ হয় সেইবিলাকৰ কাৰণে সেইবোৰ লৈ যায় ঘূৰায়ো নিদিয়ে তাৰপিছত খং উঠে গালি পাৰিম বুলিয়ে যাওঁ মানে তাৰ ঘৰলৈ তো যাওঁ আৰু সেইটো সময়ত সি খুব আহিছিলে মই অলপ বেছি ইণ্ট্ৰভাৰ্ট আছিলোঁ মানুহৰ ঘৰলৈ গৈ নাপাইছিলোঁ অৰূপহঁতৰ লগত মই স্কুলৰ পৰা একেলগে পঢ়া জুবিনক কিন্তু মই হায়াৰ ছেকেণ্ডেৰীতহে পাইছোঁ কিন্তু আমাৰ ঘৰুৱা আহজাবিলাক নাছিলে তাৰমানে আৰু তাৰ যিটো নেচাৰ আছিলে সঁচা কথা ক'বলৈ গ'লে সি আমাক ছ'চিয়েল হ'বলৈ শিকোৱা নিচিনা তাৰমানে সি ইমান সামাজিক আছিলে ইমান বেছিকৈ আহে আৰু আহি অকল মই থাকোঁ বা নাথাকোঁ কথা নাই মানে মই নথকা অৱস্থাটো ঘৰৰ মানুহৰ লগত সি বহি ধুনীয়াকৈ কথা চথা পাতি ঘৰুৱা হৈ পৰিছিলে তাৰমানে এইটো এটা সাংঘাতিক ধৰণৰ বণ্ডিং ক্ৰিয়েট কৰিব পাৰিছিলে মানে তো সেইটো আছিলে আৰু তেতিয়া সেই কিতাপ পত্ৰবোৰ আনিবলৈ যাওঁ ঘূৰাই মানে তেতিয়া গালিয়ে পাৰিম বুলি যাওঁ কিন্তু তেতিয়া সাংঘাতিক ধৰণে গান শুনে পৰিৱেশটো বেলেগ ধৰণৰ তেতিয়া মই তাৰপিছত পিংক ফ্লয়ডৰ গান শুনিছোঁ এৰিক ক্লেপটন শুনিছোঁ সেইবোৰ গান শুনাৰ পিছত আৰু সেইবোৰ চিটুৱেশ্যনবোৰ বুজাই দিয়ে তাৰমানে মই ভাবি তেতিয়া আচৰিত হৈ যাওঁ যে ইমান ষ্টাডি কেনেকৈ কৰিব পাৰে তাৰমানে সেইবোৰতো আমি এতিয়া গুগল চাৰ্চ কৰিহে মানুহে ইমানখিনি কথা গম পাইছে তাৰ সেইখিনি সাংঘাতিক নলেজ আছিলে মানে গানটো কোনটো চাৰ্কামষ্টেঞ্চত কেতিয়া লিখিছিলে ইভেন পৰিন্দাৰ গান শুনাইছে তাত এটা প্যাৰ কে মোৰ পে বুলি এটা গান আছে সেইটো খুব চিৰিয়াছ গান মোক কৈছে এই গানটো শুনচোন আশা ভোছলে গোৱা গান আৰ ডি বৰ্মনৰ মিউজিক সেইবোৰ খুব ধুনীয়াকৈ বুজাই মেলি দিছিলে আৰু সেইটো কাৰণে মানে কি জুবিনৰ প্ৰতি এটা আকৰ্ষণ আহি গৈছিলে আমাৰ মানে প্ৰথম অৱস্থাত বন্ধু হ'লেও ক'ৰবাত নহয় ক'ৰবাত জুবিন গাৰ্গৰ কিবা এটা যে বেলেগ বিশেষত্ব আছে সেই কথাটো আপোনাৰ ধাৰণা আহি গৈছিলে মানে ভাল পোৱাটো বাঢ়ি গৈছিলে সেইটো কাৰণে তাৰপিছত আস্তে আস্তে আমি পৰীক্ষা এইবিলাক হায়াৰ ছেকেণ্ডেৰীত ব্যস্ত হৈ পৰিলোঁ পৰীক্ষা চৰীক্ষাৰ কাৰণে তো সেইটো খেলি মেলি হৈ গ'ল তাৰপিছত আকৌ হেৰি কৰিলে আৰু সেই 1991 বৰ্ষটোত মই ইঞ্জিনিয়াৰিঙৰ প্ৰিপেৰেশ্যন কৰি আছিলোঁ সেইটো কাৰণে ইয়াত থাকি যোৱাৰ কাৰণে মোৰ লগত আৰু এটা ঘনিষ্ঠতা হৈ গৈছিলে সি তথাপি আহে মানে পঢ়া শুনা আলোচনা কৰিবৰ কাৰণে আৰু সেইটো সময়ত সি আচলতে গানৰো মানে পেৰেলেলি গানৰো এটা চৰ্চা কৰি আছিলে আৰু 92 অনামিকা বোধহয় 92 নে 93 ৰিলিজ হৈছে সেইটো সময়ত জুবিন গাৰ্গ নামৰ এটা বম এটা ব্লাষ্ট হৈছেতো অসমত মানে সাংগীতিক বোমা এটা যিটো বিস্ফোৰণ হৈছে সেই বোমা বিস্ফোৰণৰ আগৰ জুবিন গাৰ্গটোক আমি পাইছোঁ তাৰমানে আৰু সেইটো সময়ত এতিয়া মানে যিখিনি মানুহে হামিংবোৰ শুনে যে সেই হামিংবোৰ আমি তেতিয়া শুনি থাকোঁ অদ্ভুত সুৰ কিছুমান এতিয়া ৰাস্তাত চাইকেল চলাই যাওঁ ৰাস্তাততো গাই সেইটো চবেই বহুতেই পাইছে ঘৰলৈ আহিলে ঘৰত পাওঁ আৰু মানে যিটো তেওঁৰ কনফিডেঞ্চ লেভেল আছিলে সাংঘাতিক বেছি তাৰমানে তেওঁৰ কনফিডেঞ্চ লেভেলটো এনেকুৱা তাৰমানে তেওঁ কিবা কিবি বজাই যেতিয়া থাকে তেওঁ নিজকে মিউজিচিয়ান বুলি কৈ দিয়ে কাৰোবাক যদি মানে চিনাকি কৰাই দিওঁ নিজকে মিউজিচিয়ান বুলি কয় তাৰমানে তাৰপিছত তেনেকৈতো সেই গান চান গাই সেইটো তাৰপিছত হেৰি
সাফল্যটো পালেই অনামিকা ৰিলিজ হ'ল মানে তেতিয়া মই কলিকতাত আহিছোঁ ভাল লাগিছে তেতিয়া আহি পেলাই মানে সদায় খুব ফ'কাছড আছিলে অহাৰ পিছত মই কংগ্ৰেচুলেশ্যন দিছোঁ যে ভাল হৈছে গানকেইটা হেনতেন মই সদায় আমি ছায়েন্স পঢ়া ষ্টুডেণ্ট হিচাপে পঢ়া শুনাৰ কথাটো সদায় থাকে গৰালিতে লগ পাইছোঁ মোৰ মনত আছে যে পঢ়া শুনাটো কি কৰিলে এইটো কেছেটটোতো বাৰু গান ভাল হৈছে ধুনীয়া হৈছে তেতিয়া বহুত কনফিডেণ্টলি কৈছে যে মই নপঢ়োঁ মই আচৰিত হৈছোঁ যে মানে সেইটো সময়ত নপঢ়োঁ বুলি এটা ঘোষণা কৰাটো বৰ আচৰিত ধৰণৰ কথা এটা মানে আৰু মিউজিক লৈ যে এটা কেৰিয়াৰ আৰম্ভ কৰিব পাৰি সেইটো মানে এটা নভবা নিচিন্তা কথা এটা মানে তাকো ভাল বেকগ্ৰাউণ্ডৰ এটা ষ্টুডেণ্টে তেওঁ কৈছে নাই মই নপঢ়োঁ পঢ়িটো মোৰ কি হ'ব মই ইয়াত মিউজিকত এতিয়াৰ পৰাই মই কনচেনট্ৰেট কৰোঁ তেতিয়াহে মই ছাকচেছটো সোনকালে পাব পাৰিম তাৰ একচুৱেলি সেই পূৰ্বানুমানটো সঠিক আছিলে তাৰমানে আমি চাবলৈ ক'লে চবেই হায়াৰ ছেকেণ্ডেৰী 2 বছৰ একেলগে পঢ়াৰ পিছত আমি বেলেগ বেলেগ লাইনত গুচি গ'লোঁ ইঞ্জিনিয়াৰিঙত গ'লোঁ মেডিকেলত গ'লোঁ এগ্ৰিকালচাৰত গ'লোঁ কিন্তু সিও তেনেকৈ মিউজিকটো তেনেকুৱাকৈ ল'লে তাৰমানে ছাবজেক্ট হিচাপে লৈ তেনেকৈ সি সাফল্য অৰ্জন কৰিলে তো সেইটো আচলতে নতুন প্ৰজন্মই সেইটো বহুত মানে ফ'ল' কৰিবলগীয়া কথা যে সাফল্য লাভ কৰিবলৈ মানুহৰ কনফিডেঞ্চ আৰু যিটো ফ'কাছ লাগে সেইটো জুবিন গাৰ্গৰ আছিলে তাৰমানে আৰু তাৰোপৰি আৰু এটা কথা মই মন কৰোঁ এতিয়া এই ৰাস্তাত যে গান গাইছিলে মানে ৰাস্তাততো এলাপেচা মানুহে গান গাব নোৱাৰে ৰাস্তাত গান গাবলৈ হ'লে মানুহটোৰ মনটো মানে সাংঘাতিক ধৰণে খোলা হ'ব লাগিব আৰবে নথকা মানুহ হ'ব লাগিব আৰু পিছৰ পৰ্যায়ত মানুহটো তেনেকুৱা ধৰণে অসমৰ মানুহে পাইছে যি কথা মন যায় ষ্টেজত কৈ দিছে তাৰমানে তো অত্যন্ত খোলা মনৰ মানুহ আছিলে আৰু মানুহক অত্যন্ত ভাল পাইছিলে মানুহৰ প্ৰতি যিটো ভাল পোৱা আছিলে এইটো মানে ভাবিব নোৱাৰি এতিয়া পিছৰ পৰ্যায়ত চবেই দেখিছে যে কাক কিমান পইচা দি সহায় কৰিছে সেইবোৰতো সেই যিবোৰ ভিডিঅ' বা সেই কথাবোৰ যেতিয়া তেখেতৰ অবৰ্তমানত মানে মৃত্যুৰ পিছত যেতিয়া প্ৰচাৰ হৈছে সেইবোৰে মানুহবোৰক বেছি আকৰ্ষিত কৰিছে নিশ্চয় নিশ্চয় আৰু জুবিন গাৰ্গে যিহেতু বহু মানুহক সহায় কৰিলেও সেই কথাবোৰ ফ'কাছলৈ আহিবলৈ দিয়া নাছিল ইভেন ভূপেন হাজৰিকাৰ ক্ষেত্ৰতো 5 লাখ টকা দিছিলে চিকিৎসাৰ বাবে সেই কথাও গোপনে ৰাখিবলৈ কৈছিলে সেই কথা পাছত মানে উদ্ঘাটন হৈছে আমি আপোনাৰ ওচৰলৈ আকৌ যাম আমি এবাৰ অলোক বৰঠাকুৰ ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ যে আমি দৰ্শকসকলক জনাইছোঁ যে শেহতীয়া যদি আপুনি 10-15 বছৰৰ যদি পৰিসংখ্যা চায় জুবিন গাৰ্গ যেতিয়াই যোৰহাটলৈ নাহক প্ৰথম ফোনটো আহে এইগৰাকী অলোক বৰঠাকুৰলৈ আৰু আমি যেহেতু সংবাদ মাধ্যমৰ মানুহ হিচাপে যে জুবিন দা কলৈ যাব ক'ত থাকিব কেতিয়া পাবহি সেই সকলো কথা জানিবৰ কাৰণে কিন্তু আমি সঘনাই ফোন কৰোঁ অলোক দালৈ সেই অলোক দাৰ আজি আমাৰ ষ্টুডিঅ'ত আছে অলোক দা আচলতে জুবিন গাৰ্গৰ সৈতে জগন্নাথ বৰুৱা মহাবিদ্যালয়ত একেলগে অধ্যয়ন কৰা নাছিল কিন্তু পৰৱৰ্তী সময়ছোৱাত কিন্তু একেবাৰে আত্মীয়তাৰে তেখেতৰ সৈতে বন্ধুত্ব হৈছিল আৰু সেই বন্ধুত্ব কিন্তু আজিও বৰ্তি আছিল গতিকে আজি এই মুহূৰ্তত সেই দিনবোৰৰ কথা অকণমান আপোনাৰ ওচৰলৈ যাম মানে আজিৰ শেহতীয়া কথাবোৰ নহয় আমি পুৰণি কথাবোৰৰ মাজেৰে নতুন দিনবোৰলৈ আহিম মানে কি 98টো ইহঁতি যেনেকৈ আমি স্কুল লাইফটো আমি একেলগৰ আছিলোঁ 98, 99, 90 এনেকুৱাবিলাকত মই তাক ইমান তাৰ মোৰ লগত টাচত নাই মানে তাৰ লাইফটো বেলেগ ধৰণে আছিলে আৰু মই পঢ়া শুনা ইহঁতৰ নিচিনা বৰ বেছি ভাল নাছিলোঁ মই অকল খেল জগততে থাকিলোঁ খেলি আছিলোঁ তেতিয়া মই 88ত যেতিয়া মেট্ৰিক পাছ কৰাৰ পিছত মানে মই 89ত মই যোৰহাট গপ্তত মানে হাই ছেকেণ্ডেৰী লৈছোঁ মানে যোৰহাট গপ্তত হাই ছেকেণ্ডেৰী লোৱা মোৰ এটাই উদ্দেশ্য মানে কলেজত ল'লে আছাম স্কুল খেলিবলৈ নাপাম সেইটো মানে যোৰহাট গপ্তত লৈছোঁ হাই ছেকেণ্ডেৰী পঢ়িবৰ কাৰণে তেতিয়াতো গভ বয়জৰ এটা হেৰি আছিলে গতিকে মই আছাম স্কুল খেলিবৰ কাৰণে যোৰহাট গপ্তত হাই ছেকেণ্ডেৰী ল'লোঁ আৰু ইহঁতে যেতিয়া কৈছে যে ষ্ট্ৰাগল কৰা সময় মিউজিকৰ লৈ পেলাই যেতিয়া জুবিনে ষ্ট্ৰাগল কৰা সময় হৈছে তেতিয়া বুবুৰ লগত মোৰ এটা ভাল সম্বন্ধ আছিলে আৰু ষ্ট্ৰাগল কৰা সময়কণতে কিন্তু বুবুক লগ পাইছে যেতিয়া সি মিউজিক লাইনটোত ষ্ট্ৰাগল কৰিছে যেতিয়া কীবৰ্ড চিবৰ্ড বজাইছে একেবাৰে কাৰণে তেতিয়া বুবুহঁতক লগ পাইছে এই বুবুহঁতক লগ পোৱাৰ পিছতে মোক তাতকৈ মোৰ বেছি ঘনিষ্ঠতা আছিলে জংকীৰ লগত মাইনাৰ লগত মাইনা মানে নাটক কৰি ভাল পাইছিলে নাটক কৰিছিলে আৰু তাই সঘনাই আমাৰ দিগমচুকত আমাৰ ঘৰখনৰ লগত খুব টাচ আছিলে মোৰ বাইদেউৰ লগতো তাই কৰিছিলে কমলা কৰি কৰিছিলে সেই নাটকখন মোৰ এতিয়াও মনত আছে তাই যিটো কেৰেক্টাৰ কৰিছিলে বাইদেউ কৰিছিলে 7 নম্বৰটোৰ তাৰপিছত মোৰ বেছিকৈ ঘনিষ্ঠতা আছিলে মাইনাৰ লগত মাইনাৰ পিছতে আহি খেল জগতৰ হোৱাৰ পিছত তাৰপিছত 93 পৰা যেতিয়া সেই কৰিব নিচিনা যেতিয়া জুবিন বমটো ফুটিছে আৰু জুবিন গাৰ্গ হৈছেগৈ আৰু তেনেকুৱা মানে এন কে প্ৰডাকশ্যনত থোৱাৰ পৰা গৈ পেলাই আৰু বুবুহঁতৰ মানে এই বন্ধুখিনি যেতিয়া তেতিয়া সেই মিউজিকৰ মানুহখিনি লগতে থাকে এই তাৰপিছৰ পৰা মই তাৰ লগত খুব এটা ঘনিষ্ঠতা মানে যিটো য'ত নেকি
মাইনা ঢুকুৱাওঁতেও বা তাৰ বিয়াৰ পৰা আদি কৰি পেলাই গোটেইবোৰতে মই মানে প্ৰত্যেকটো বস্তুত প্ৰতিটো অনুষ্ঠানতে প্ৰত্যেকটো অনুষ্ঠান তাৰপিছত তাৰ লগত প্ৰত্যেকটো অনুষ্ঠানতে মই মানে থাকোঁ তেতিয়া আৰু সেই কথাটো আমি দেখিছোঁ আমি যোৰহাটত যিহেতু যিকেইটা প্ৰগ্ৰেম হৈছে বা জুবিন গাৰ্গে যেতিয়া জে বি কলেজতে হওক বা জে ই চিত প্ৰগ্ৰেম কৰিবলৈ আহক বা এগ্ৰিকালচাৰ প্ৰগ্ৰেম কৰিবলৈ আহক বা জে বি কলেজতে প্ৰগ্ৰেম কৰিবলৈ আহক সকলোতে কিন্তু অলক বৰঠাকুৰ থাকে মানে ফোন এটা কৰাৰ লগে তই মোকলৈ গুচি আছোন লাষ্টত আকৌ আমাৰ অকণমান আমাৰ যিখিনি তাৰ ঘনিষ্ঠ বন্ধু সেইখিনি অকণমান টনাজোৰা হৈছিলেগৈ মানে এতিয়া নামবোৰ শুনি আছে সিদ্ধাৰ্থ এনেকুৱা ধৰণৰ মানুহবিলাক সেইবিলাকৰ মানে কি হয় এনেকুৱা এটা হয় খুব ঘনিষ্ঠ সি যাক বেছিকৈ পাবলৈ বিচাৰে সেই মানুহটোৰ পৰা সেই মানুহবোৰ তাহাঁতি আঁতৰাই থয় সিদ্ধাৰ্থ শৰ্মাই আপোনালোকক ওচৰ চাপিবলৈ নিদিয়ে নেকি মানে ওচৰ মানে এনেকুৱা নহয় আমাক ক'বলৈ সাহস নকৰে তাৰমানে জুবিনৰ আমি কেনেকুৱা এটা বন্ধু সি এই বস্তু জানে গতিকে সেই কথাটো যদি জুবিনে গম পাই যায় যে অলকক সোমাব নিদিলে বা বুবুক সোমাব নিদিলে হা এনেকুৱাটো যদি সি গম পায় তেতিয়া জুবিনে উৎপাত লগাব গতিকে সেইটো কাৰণে সেইটো জুবিনক সি জানিবলৈ নিদিয়ে কিন্তু তালৈ যদি ফোন কৰোঁ জুবিনৰ ফোনটো ছুইচ অফ পাওঁ মানে দাদা শুই আছে 2 ঘণ্টা পিছত আহিব মানে তেনেকুৱা দাদা এই মাত্ৰ এফালে যাবলৈ ওলাইছে তেনেকুৱা কিন্তু ফোনটো তাৰ 10 মিনিট আগত ধৰি লওক জুবিনে মাৰে মই মুখত আছোঁ প্ৰিজমত আছোঁ তই গুচি আহ মই নিউ পাৰ্কত আছোঁ গুচি আহ মানে এনেকুৱা এটা মোৰ ধৰি লওক ল'ৰাটো এতিয়া সি 16 বছৰ পালেগৈ তাক 2.5 বছৰমানৰ বয়সতো মই গৰিমা আৰু সি নিউ পাৰ্ক চিপাৰ্কলৈ লৈ গুচি আহে মানে লৈ আহিবলৈ কয় এই কুকুৰ মেকুৰী দেখুৱাই তাৰ মোবাইলটোতে ৰাজহাঁহ দেখুৱাব কুকুৰ দেখুৱাব মোৰ ল'ৰাটোক মানে এইবোৰ দেখুৱাই লাষ্টত কয় বাপেৰে পইচা নাই কুকুৰ এটা আনি দিব নাই সি মানে আজিও মোৰ ল'ৰা কুকুৰ পাগল অকল সেই কুকুৰ পাগলটো সি কৰিলে অকল সিয়ে এতিয়া ঘৰত মোৰ কুকুৰ নাথাকিলে মই থাকিব নোৱাৰোঁ মানে তাৰ লগত মানে তাৰ বিষয়ে মানে ক'বলৈ বহুত শেষ নহয় তাৰমানে জুবিনৰ বিষয়ে কৈ তাক মানে মই ইহঁতি পোৱা লাইনটো অলপ বেলেগ ধৰণৰ লাইন আছিলে আৰু মই পোৱা লাইনটো অকণ বেলেগ ধৰণৰ আছিলে আৰু মই তাৰ লগত মানে ভালে বেয়া চব আৰু মানে তাৰ বিপদতো মই সুখতো মই মানে চবতে মই আছোঁ তাক বহুতকেইটা মানে এটা অকেজনত মই আছোঁ আৰু যিহেতু সেই মুহূৰ্তত যিকণ সময়ত জংকী হেৰাই গৈছিলে সেই মুহূৰ্তত জুবিন গাৰ্গ যথেষ্ট মানসিকভাৱে ভাগি পৰিছিলে সেই মুহূৰ্তত আপুনি লগত আছিল মই সেই মুহূৰ্তত মই নাছিলোঁ মই যোৰহাটতে আছিলোঁ নহয় সেই গোটেই মই আছিলোঁ গৈ মই ৰাতিপুৱাই গৈ পেলাই পাইছোঁগৈ জয়ন্ত বৰকটকী আৰু এন কে সত্ৰাধিকাৰী দেৱ বৰকটকী পৰিবাৰ বৌ আৰু দেৱদাৰ সৰু ল'ৰাটো তেতিয়া ইয়াৰ বৌ ইয়াত আছিলে ৰাতি আমি যেতিয়া খবৰটো পাইছোঁ পাই পেলাই আমি জয়ন্তৰ ভেনখন লৈ পেলাই আমি ওলাই গৈছোঁ আমি এতিয়া ক'ত যাম ডিচাইড কৰিব পৰা নাই যে আমি ঢেকীয়াজুলি যামগৈ নে গুৱাহাটী যাম তেতিয়া আচলতে লেণ্ড ফোনে আৰু গুৱাহাটীও STD তেতিয়া মোক এটা PCO আছিলে মোৰ PCOটোৰ পৰা কনফাৰেঞ্চ লৈ পেলাই গুৱাহাটীত ফোন মাৰি আছোঁ তাই ফোনবোৰ চব ৰিং কৰি আছোঁ উঠোৱা নাই ৰিলায়েন্সত মৰাৰ লগে লগে নৰ্থ ইষ্ট চিভিল পাই গৈছোঁ মানে অকল মোবাইলৰ ৰিলায়েন্সটো অকল গুৱাহাটীতে হেৰি কৰে চব তেজপুৰ সোমাই গুচি গৈ তাৰপিছত আমি ডিচাইড কৰিলোঁ আমি গুৱাহাটীলৈ গৈ আছোঁ জাষ্ট NR ট্ৰেভেলছখন যিখন ধাবাত ৰয় জখলাবন্ধাত সেই তাতেই মছৰি মোৰ মনৰ পৰা এই দেৱদাৰ ল'ৰাটোক কিবা অকণ গাখীৰ চাখি কিবা এটা মানে বনাই খুৱাব খুজিছে আৰু তেনেকুৱাতে মই প্ৰতিদিনখন তাত পাইছোঁ তেতিয়া পেপাৰবোৰ ৰাতিয়ে ওলাই যায় ন দুটা প্ৰতিদিনখনৰ ডিটেইলছো পাইছোঁ তাৰপিছত আমি তালৈ গৈছোঁ গুৱাহাটী গৈছোঁ ডাইৰেক্ট ডিজিটে পাইছোঁগৈ আৰু আমি এনেকুৱা ধৰণৰ বহু কথা আছে দাদা মই অৰূপ ভূঞাৰ ওচৰলৈ পুনৰ ঘূৰি আহিছোঁ যিহেতু আপুনি 2টা ষ্টেজৰ কথা ক'লে সংক্ষেপে ক'ব মানে চুটিকৈ ক'ব সফলতা আৰু সফলতাৰ শিখৰত আৰোহণ কৰাৰ সেই 2টা ষ্টেজ সফলতাৰ সময়খিনিত মই আচলতে 96-97 মই দিল্লীলৈ গুচি গ'লোঁ কৰ্মসূত্ৰে দিল্লীলৈ যাবলগীয়া হ'ল তাৰপিছত মই যেতিয়া ইয়ালৈ মাজে মাজে আহোঁ আহিলে তেতিয়া তাৰ লগত যোগাযোগ হয় ক'ত আছো কি কথা এটা যোগাযোগ হ'ল কেতিয়াবা DG মিউজিকত সোমাইছোঁ তাতো সোমাই পেলাই তাতো দেখিছোঁ সি প্ৰগ্ৰেমবিলাক কৰি আছে এইবিলাক গানৰ ৰেকৰ্ডিং চলি আছে তাৰপিছতে এই ফাংচনবিলাকত বিশেষকৈ যেতিয়া যাওঁ সি তাৰমানে ফোন কৰে যে আমি ফাংচন আছে আজি মোৰ গানৰ প্ৰগ্ৰেম আছে ওলাবি এইবাৰ আমি প্ৰগ্ৰেম ফালি দিম গোটেই লগৰকেইটা গোটেইকেইটা ওলাবি দে চবকে কৈ দিবি সেই কথাটো জুবিন গাৰ্গে আপুনি যিহেতু মই কথাৰ মাজত যিহেতু মই পুনৰ আপোনাক জনাইছোঁ জুবিন গাৰ্গে সেই পুৰণি বন্ধুবোৰত কিন্তু পাহৰি যোৱা নাছিলে অকণো পাহৰা নাই সি তেতিয়া সেই আমাৰ গোটেইখিনিলৈকে ফোন কৰে যে মোলৈ মাৰিলে ইটোনলৈ মাৰিলে এনেকৈ আমি কেইজনৰ মাৰিলে একেলগে আমি গোটেইখিনি একেখন গাড়ীতে যাওঁ একেখন গাড়ীতে সন্মুখৰ চিটত এনেকুৱা হৈছে 2-3টালৈকে উঠিছে তাৰ লগত মৌ বহিছোঁ বা আৰু এটা বহিছে
এখন গাড়ীত আমি একেলগে 9টা 10টা একেলগে যাওঁ প্ৰগ্ৰেম কৰিবলৈ গৈছে সি গান গাব আমি লগত গৈছোঁ গোটেইগালে একেলগে যাওঁ গৈ তাত সি তাত প্ৰগ্ৰেম কৰিছে সেইখিনি সময়ত মই দেখা পাইছিলোঁ যে তাৰ সেই সফলতাৰ সেই হাঁহিটো সি খুব সন্তুষ্ট সেইখিনি সময়ত সিতে কয় যে ছাৰ তোৰ কেনেকুৱা লাগিছে এতিয়া মই কৈছোঁ সঁচাকৈ ভাই তই কিন্তু সাংঘাতিক কাম কৰিলি দেই তই কৰি দেখুৱালি ভাই এইটো কিন্তু এটা ভাল এটা এচিভমেণ্ট মোৰ কিন্তু আজিলৈকে এনেকুৱা দেখা নাই যে চেলিব্ৰিটি যে মানুহ আহিলে যে মানুহে এনেকৈ যে পিছে পিছে খেদি আহিব পাৰে ইমান ভিৰৰ আৰু আপুনি বিশ্বাস কৰিলে তাৰ নহ'বই কাৰণ আপুনি যিহেতু কলেজত একেখন বেঞ্চতে বহে বেঞ্চত বহা আমাৰ ল'ৰা মানে মানে দেখি আছোঁ সি এতিয়া হাঁহে আহি কৈছে আৰু দি আছোঁ তই চাই থাক আৰু কেনেকুৱা হৈ আছে ইখনৰ পিছত সিটো প্ৰগ্ৰেম হৈছে আকৌ ইয়েৰলি এবাৰ আমি তাক লগ পাওঁ নহয়নে বাৰু ইয়েৰলি এবাৰ সি আহে যে এনেকৈ আহিম আৰু এইবাৰ আমুকত প্ৰগ্ৰেম আছে যাম আমি একেলগে যাওঁ তাত সি প্ৰগ্ৰেম কৰিছে সেইটো হৈছে তাৰ সফলতাৰ সময় যিখিনি সময়ত সি এটাৰ পিছত এটাকে সি হিট নাম্বাৰ দি গৈ আছে আৰু মানুহে একচেপ্ট কৰি আছে আৰু সিও খুব সুখী সেইখিনি সময়ত কিন্তু সেইখিনি সময়ত আমাৰ ভয় লাগি গৈছে যে সি যে ইমান ওপৰলৈ উঠি গৈ আছে কিন্তু আমাতকৈ দেখোন বহুত দূৰলৈ গুচি গ'ল বহুত ওপৰলৈ গুচি গ'ল কিন্তু সি কিন্তু তাৰ পৰা আমালৈ চাই থাকে যে আছোঁ মই আহি আছোঁ মানে বহুত ওপৰলৈ গ'লেও মাটি পাহৰা নাই সি আহে আমাৰ ওচৰলৈ নাজানো আমাৰ ওচৰত আৰু মাত লগাই নগ'লে বেয়া পাইছে মানে আমি ৰৈ থাকোঁ মানে সি কয় যে আৰে তই সি গুচি গ'ল মোকতো এবাৰ মাত এষাৰটো লগাই থৈ যাব লাগে ওপৰত গানত প্ৰগ্ৰেম কৰি থাকে মাজে মাজে আহি পেলাই চাই কেনেকুৱা ঠিকে আছে সাংঘাতিক ফালি দিছোঁ এইটো তেনেকুৱা হয় তাৰমানে লগৰকেইজনৰ লগত আচলতে সেইটোৱে ষ্টেজৰ পৰা এনেকৈ সুধি যায় যে কেনেকুৱা পালি এইটো একদম ফালি দিছ ভাই মানুহ লাগিছে এই যে আলি গান এটা গাইছিল হেৰি ওপৰত উঠি লৈছে আপোনাৰ কেমেৰাটোৰ ওপৰত উঠি পেলাই এনেকুৱাকৈ অডিয়েঞ্চৰ মাজত গুচি আহিছিলে এইটো নকিয়া প্ৰগ্ৰেমটো আছিল নেকি কোৰ্টফিল্ডত আছিলে সেইটো দেখি বোলো পাত তই কিন্তু এইবিলাক কি কৰিছ তোক পৰি গ'লে কি হ'ব কেলৈ পৰিম এইটো দেখুৱাইছোঁ বস্তুটো তই কি মানে কি হয় ইমান এটা মানে সন্তুষ্টি এটা ইমান এটা আত্মসন্তুষ্টি সেইটো হৈছিল এটা সফল জুবিন দা নহয়নে বাৰু এতিয়া মই ক'ব খুজিছোঁ যে সফলতাৰ একেবাৰে উচ্চতম শিখৰত যেতিয়া সি আছিলে যিটো মই তাক আমি লগ পাইছিলোঁ 2020ত ধৰিছোঁ মই তাৰ আগতেও সি বহুত হিট দিছে হেৰি কৰিছে 2020ত যেতিয়া তাক লগ পাইছোঁ তেতিয়া কিন্তু দেখিছোঁ যে সি তেতিয়া কয় মোক দেখোন মানুহে একদম যন্ত্ৰ বনাই দিলে ভাই মইতো এইটো বিচৰা নাছিলোঁ নহয় আৰু এই ৰৈ থাকে ওচৰতে কোনোবা এটা আহিব হাতখন পিটিকি থৈ গুচি যায় একো ঠাই নাই এনেকুৱা হৈছে প্ৰিজমত আমি বাহিৰত কথা পাতি আছোঁ সি কৈছে যে বৈ যাওঁ আমি তললৈ যাওঁ তলত গৈ বেছমেণ্টত গৈ পেলাই সোমাই পেলাই কথা পাতি আছোঁ ৰ'বলৈ জেগা পোৱা নাই মানে কি হৈছে যে মানুহে ইমানেই তাৰ ওচৰলৈ আৰু আমাৰ মাজত তেতিয়া এটা ভয় এটা সোমাই গৈছে তাৰমানে যে আমি তাৰ আৰু আমাৰ মাজত গেপত অজস্ৰ মানুহ সোমাই গ'ল যে সি যদি আমাক যদি তাৰপৰা যদি হাত বাউল দি মাতেও আমি তাৰ ওচৰলৈ যাব নোৱাৰোঁ তেতিয়া সেইখিনি সময়ত সি তেতিয়া কয় যে মইতো এইটো বিচৰা নাছিলোঁ সেইটো কিন্তু ফিল কৰিছিলে শেহতীয়াকৈ কিন্তু যথেষ্ট অনুতপ্ত হৈছিল কথাটোৱে সি কয় যে মইতো এইটো বিচৰা নাছিলোঁ মই জানো বিচাৰিছিলোঁ জানো এইটো এনেকৈ তহঁতৰতো আমাৰ এতিয়া এই শিল্পীবিলাকৰ জীৱনটো কিমান যে ফিউচাৰটো যে কিমান দুখ লগা হয় তই সেইটো অনুভৱ কৰিব নোৱাৰিবি সি মোক তেতিয়া ক'ব কি কথাটো কৈছোঁ আৰু যে এটা কথা যে তই যে এতিয়া যিমানবিলাক গান গালি মানুহ এটা ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিলৈকে দেখোন প্ৰতিটো ষ্টেজৰে তই গান গাই দিলি সি শুই উঠিলে কি গান শুনিব সেইটোও তই ঠিক কৰি দিলি একেটা ঘৰতে 5জন যদি মানুহ আছে 5জন মেম্বাৰে কি কি গান শুনিব গোটেইখিনি বেলেগ বেলেগ গান আছে তাত ককা দেউতাই শুনিবৰ কাৰণেও গান আছে দেউতাকে শুনিবলৈও গান আছে ল'ৰা ছোৱালীৰ কাৰণেও গান আছে গতিকে তই এতিয়া সিহঁতে গোটেই জীৱনটোত তোক লৈয়ে সিহঁতৰ কল্পনাবিলাক চলি থাকিব আমি ৰিতুন বৰদলৈৰ ওচৰলৈ যাওঁ যে যিহেতু আমাৰ অৰূপ ভূঞাই যিটো কথা ক'লে যে সফলতাৰ দিনবোৰত জুবিন গাৰ্গে কিন্তু আপোনালোককেইজনক
পাহৰা নাছিলে হয় আৰু শিখৰত থাকোঁতেও আপোনালোকক পাহৰা নাছিলে যোৰহাটত সৌসিদিনা জন্মদিন 50 সংখ্যক উপজা দিন উদযাপন সময়তো আপোনালোক আছে ইয়াত অন্যান্য অনুষ্ঠানত কিন্তু আপোনালোকক আছে আৰু জেবি কলেজৰ এটা প্ৰগ্ৰামত আপোনালোকক বন্ধু বুলি মঞ্চত চিনাকিও দিছে হয় গতিকে সেই জুবিন গাৰ্গজন আজি কিন্তু কায়িকভাৱে আমাৰ মাজত নাই কি ক'ব যে আজি কেনেকুৱা অনুভৱ কৰিছে যে নিজৰ বন্ধু এজন হেৰাই গৈছে ৰহস্যজনকভাৱে হয় নাইতো এইটো ভাবিবলৈ বহুত মানে কঠিন হয় এইটো মানে অসম্ভৱ কথা এটা নাই বুলি কিন্তু এনেকুৱাও লাগে যেন আহিব কাৰণ আমি বৰ সঘনে লগ নাপাইছিলোঁ বছৰটোত ওৰপে কোৱা নিচিনাকৈ এবাৰ আহে বা কেতিয়াবা আমি দুবাৰো লগ পাওঁ তাৰমানে তো সেই ভাৱটো এতিয়াও থাকে যে আহিব ফোন কৰিব গুৱাহাটীৰ পৰা ওলাওঁতে ফোন কৰি দিয়ে যে তহঁতকেইটা আহিবি আজি প্ৰগ্ৰেম আছে বা কিবা বেলেগ প্ৰগ্ৰেম আছে একেলগে আমি ভাত খাম সেই হেৰিটো এতিয়াও মানে সেই মনত সেই আশাটো এতিয়াও থকা নিচিনাই হৈ গৈছে সেইটো মানি ল'বলৈ অলপ টান পাইছোঁ মানে যে আহিবই যেন তো সেই ভাৱটো সদায় থাকিব আৰু সি নাই বুলি সেই অনুভৱটো আমাৰ মনলৈ নাহিব তাৰমানে মই তেনেকৈয়ে ভাবোঁ মানে লাষ্ট ভাস্কৰ আমি প্ৰিজমতে খাইছিলোঁ নেকি একেলগে আমি প্ৰিজমতে একেলগে খাইছিলোঁ আৰু মানে মই মানে এইটো ভাবোঁ যে মানে মানুহক যেনেকৈ ভাল পাইছিলে মানে জুবিন গাৰ্গ এজন শিল্পী আছিলে ভাল গান গাইছিলে সফলতাৰ উচ্চতম শিখৰ পাইছিলে সেইটোও বেলেগ কথা তাৰ উপৰিঞ্চি যি মানুহক যে সহায় কৰিছিলে এই মানৱীয় গুণখিনি আছিলে মানে মানৱ প্ৰেমৰ এজন উৎকৃষ্ট পুৰুষ আছিলে মানে সেইটো কাৰণে মোৰ ভাৱ হয় যে আমি ভেলেণ্টাইন ডে'টো আমি পালন কৰোঁ প্ৰেমৰ দিন হিচাপে 14 ফেব্ৰুৱাৰী মোৰ সেইটো কাৰণে মোৰ এটা মনলৈ ভাৱ আহিছে যে জুবিন গাৰ্গে যিহেতু জুবিন গাৰ্গৰ মানৱ প্ৰেমটো ইমান বেছি মানে সক্ৰিয় আছিলে আৰু ইমান ভাল পাইছিলে মানুহক গতিকে আমি সেই মানৱ প্ৰেমৰ তেনেকুৱা এজন উৎকৃষ্ট পুৰুষক আমি সদায় মনত ৰাখিবৰ কাৰণে মনততো ৰাখিবই গান গোৱা মানুহ হিচাপে বা শিল্পী হিচাপে সদায় মনত ৰাখিব মোৰ মনলৈ ভাৱ হয় যে 18 নৱেম্বৰ জন্মদিনটোত আমি মানে এই প্ৰেমৰ মানে মানৱ প্ৰেমৰ এটা দিন হিচাপেও যদি আমি চেলিব্ৰেট কৰিব পাৰোঁ তেতিয়াহ'লে জুবিন গাৰ্গক আমি আৰু বহুত দিনলৈ হয়তো আমি জীয়াই ৰাখিব পাৰিম খুব ভাল আপুনি প্ৰস্তাৱ দিছে হয়তো আমাৰ দৰ্শকসকলে হয়তো এই যিটো প্ৰস্তাৱ দিছে এই প্ৰস্তাৱটো আপোনালোকেও হয়তো গ্ৰহণ কৰিব পাৰে যে জুবিন গাৰ্গৰ উপজা দিনটো মানৱীয় প্ৰেমৰ দিন হিচাপে উদযাপন কৰিব পাৰি নেকি জুবিন গাৰ্গৰ কলেজীয়া দিনৰ বন্ধু ৰিতুন বৰদলৈ এই প্ৰস্তাৱটো আগবঢ়াইছে এই প্ৰস্তাৱটো আমি ৰাজহুৱা কৰিব পাৰোঁ নেকি সেই কথাও কিন্তু আমি পৰৱৰ্তী সময়ত চিন্তা কৰিম যে হয় খুব মানৱ দৰদী আছিল আৰু সকলোকে সহায় কৰি ভাল পাইছিল সেই দৃশ্যবোৰ এতিয়া হয়তো ছ'চিয়েল মিডিয়াত বিশেষভাৱে প্ৰচাৰ হৈছে আৰু বিভিন্ন কথা আজি অকপতে যিসকল মানুহে জুবিন গাৰ্গৰ পৰা সহায় লাভ কৰিছিলে আৰ্থিকভাৱেই হওক বা অন্যান্য ধৰণে হওক তেখেতসকলে অকপতে স্বীকাৰ কৰিছে সেই যিবোৰ দৃশ্যপট সেই দৃশ্যপটে জুবিন গাৰ্গক মানুহৰ অধিক ওচৰ চপাই দিছে যদিও জুবিন গাৰ্গ শেহতীয়াকৈ আমাৰ মাজৰ পৰা আঁতৰি গৈছে তথাপিও কিন্তু জুবিন গাৰ্গে সকলোৰে হৃদয়ত স্থান লাভ কৰিছে আৰু সেই কথাই সকলো শ্ৰেণীৰ লোকক কিন্তু আজি কন্দুৱাই গৈছে এটা কাৰণেই যে এনেধৰণৰ জুবিন গাৰ্গ আৰু হয়তো অসমত জন্ম ল'ব নে নলয় সেই কথা কিন্তু সকলোৱে ভাবিছে কিয়নো আজিৰ দিনটোত যদি আপুনি চাই তেন্তে ছ'চিয়েল মিডিয়াই হওক বা সকলো মানুহৰ মুখত এটাই কথা চৰ্চা হৈ আছে সেইটোৱে হৈছে জুবিন গাৰ্গ কিয় আমাৰ মাজৰ পৰা হেৰাই গ'ল জুবিন গাৰ্গে কেতিয়া ন্যায় পাব ইত্যাদি ইত্যাদি গতিকে আমি আশা কৰিম যে জুবিন গাৰ্গে ন্যায় পাব লাগিব আৰু জুবিন গাৰ্গৰ মহৎ কৰ্মৰাজিৰো আলোচনা হ'বই লাগিব আমি এবাৰ আন এটা কথাৰ বাবে আমি অলক বৰঠাকুৰ ডাঙৰীয়া ওচৰলৈ যাব বিচাৰিছোঁ যে শেহতীয়া যিবোৰ দৃশ্যপট আপুনি দেখিলে সিদ্ধাৰ্থ শৰ্মাই হওক বা শেখৰ গোস্বামীৰ কথাই হওক বা অমৃত প্ৰভাই হওক এই যিবোৰ এটা ৰহস্যজনক অৱস্থাত এইসকলৰ উপস্থিতিত ছিংগাপুৰৰ সাগৰত ডুবি জুবিন গাৰ্গৰ মৃত্যু হ'ল এই কথাটো যেতিয়া প্ৰচাৰ হৈছিলে সেই মুহূৰ্তত আপোনাৰ বুকুখন কেনেকুৱা কৰিছিলে মানে ভাবিব নোৱাৰা এটা দৃশ্য মানে দেখিলোঁ মানে কোনোবা এটা চেনেলৰ পৰাই মোক ফোন কৰিছিল
মছলি প্ৰাগৰে নেকি আমাৰ হেৰি মোক কৈছে যে অলকদা ক'ত আছে বোলো মই ঘৰত আছোঁ আপুনি খবৰটো নাপায় নেকি নাপায় বুলি কোৱাৰ লগে লগে মোৰ কি খবৰ বোলে কেলৈ জুবিনদা ঢুকালে মই মানে ক'ব নোৱাৰা হৈ গৈছোঁ তেতিয়া ল'ৰাটো মোৰ ঘৰতে আছে সি কৈছে গ'ল তাৰপিছত তেনেকুৱা এটা গ'ল উত্তম আছিলে তাৰপিছত সি মোৰ লগে লগে মোৰ ঘৰ গৈ পালেগৈ বোলে মই আপোনাৰ ঘৰলৈকে গৈ আছোঁ তাৰপিছত উত্তমে মোক কিবা কিবি সুধিছে মই একো ক'ব পৰা নাই তেনেকুৱাত মোৰ ল'ৰাটোৱে কৈছে পাপা তুমি নাকান্দিবা পাপা তোমাৰ জুবিন আইচিউত আছে ভাল হ'ব পাপা ভাল হ'ব জুবিন আইচিউত আছে ই মানে ল'ৰাটোৱে মোক খুব মানে হেৰি কৰিছে তাৰপিছত মই একো ক'ব নোৱাৰিলোঁ তাৰপিছত ঠিক এঘণ্টামান পিছত পৰমা বৰাই মোলৈ ফোন মাৰিছে অলদা ক'ত আছে মই বোলো মই ওলাই আহিছোঁ মানে মই ষ্টেডিয়ামখনলৈ ওলাই আহিলে অকণমান শান্তি পাম বুলি ভাবি আহিলোঁ কাৰণ মোৰ গোটেই জীৱনটো আৰু ষ্টেডিয়ামৰ লগতে গ'ল তাৰ ওলাই আহিলোঁ তেনেকুৱাতে ষ্টেডিয়ামতে ধুনীয়াকৈ আমাৰ তাত সজোৱা মেলা কিবা কৰিছে মই একদম তাতে আৰু কোনোবা পাইছোঁ বুবুকো লগ পাইছোঁ সেইদিনাখন কোনোবা দিনাখন বুবু গৈছে ইটো গৈছে তালৈ তাকে লগ পাইছোঁ মানে মই সেইকেইদিন একো মানে হেৰি কৰিব পৰা নাই মানে মই আজিও এতিয়াও বিচাৰোঁ যেন মোৰ ফোন নম্বৰটো আকৌ ফোন এটা আহিব আৰু সি জেনেৰেলি হোৱাটছআপ কলিং কৰে এই ক'ত আছ এই দুঘণ্টাৰ পিছত তই মোকলৈ আহি যাবিচোন মানে শেহতীয়াকৈ আমি যেতিয়া পিজমত যে খাইছোঁ তাৰপিছতো এটা প্ৰগ্ৰেমত মই আছোঁ তাৰ আৰু এটা প্ৰগ্ৰেম আহিছিলে আমাৰ 25 জুনৰ ক্ৰীড়া সন্থাত সেইটো তাৰ লগত কোনো মৌখিকভাৱে কথা পাতিছিলোঁ এগ্ৰিমেণ্ট তাৰ লগত কোনো নাই সিদ্ধাৰ্থৰ লগত মোৰ এগ্ৰিমেণ্ট নাই খালি আহে নাহে ভয় খাই আছোঁ কমিটিয়ে পইচা আগতে মোৰ হাতত দি থৈছে ৰবীন শইকীয়াই এই প্ৰগ্ৰেমটোত আহোঁতে মই অকণমান ভয় খাইছোঁ মই বোলো তই গ'লি শিৱসাগৰতে থাক ইয়াত কমিটিয়ে তাক থকা মেলা একমডেশ্যন চব দিছে আৰু মই তাত থকাটো এটা কাৰণে কৰিছোঁ যে আমাৰ এতিয়া ইহঁত নিচিনা বন্ধু কিছুমানে পালে একো নাই এতিয়া আমিবোৰ তাক দিনত বহুত মই কৈছোঁ খোলা খুলি কিন্তু কিছুমান বন্ধু আছে তাৰমানে এইবোৰ বহুত পাছত পোৱা জুবিনৰ মানে দুটা আছে এটা গল্লী এটা জুবিন কিন্তু গল্লীটোৱে অকণমান কিছুমান মানুহ আছে তাৰমানে গল্লীটো অকণমান এফেক্ট কৰিলে মানে তাক কৰিলে তাৰমানে আজি 3-4 বছৰমান দেখি আছোঁ তাৰ সোঁৱে বাৱে হাতে থকা কেইজনমান আমি টিভিয়ে চিভিয়ে আমি দেখি থকা কেইজনমান বন্ধু তাৰ মানে সেই বন্ধুবোৰ আমি আগতে কেতিয়াও দেখা নাই কাৰণ মই তাৰ লগত আজি প্ৰায় 20 বছৰতকৈ বেছি আছোঁ NK প্ৰডাকশ্যনত মানে এটা গান ওলোৱা পাই আছোঁ এই প্ৰগ্ৰেমটোত আহোঁতে মই তেতিয়া শিৱসাগৰত থাক বুলি এটা কাৰণে ক'লোঁ মানে সেই মানুহবোৰে যাতে নাপায় কাৰণ প্ৰগ্ৰেমটো তাৰ লগত এগ্ৰিমেণ্ট হোৱা নাই কমিটিয়ে পইচা মোক 6.5 লাখ টকা আগতেই দি থৈছে আগদিনাখনে মই ভয় খাই আছোঁ কাৰণ জুবিনৰ কোনো ভৰসা নাই মই গ'ল তাৰপিছত গৰিমাই মোলৈ ফোন কৰিছে অলক ই ওলাই গৈছে মই কিন্তু যাব পৰা নাই মোৰ গাটো বেয়া সেইটো আজি পশ্চিম জুৱাৰ ক্ৰীড়া সন্থাৰ আছিল আজি বিহু মই বোলো ঠিক আছে তহঁতি আছিলি তহঁতি গৈছিলি লগ নাপালি ভিৰত তাৰপিছত মই বোলো জল্দি তাৰপিছত সি যেতিয়া ওলাই আহিলে ফোনটো কাটি দিয়ে সিদ্ধাৰ্থৰ ফোনটো মাৰোঁ সিদ্ধাৰ্থই কাটি দিয়ে মানে চাগে সেইটো জুবিনে ইনষ্ট্ৰাকশ্যন দি থৈছে যে তাক অকণমান প্ৰেছাৰ দে মানে ঢেকীয়াখোৱাৰ ওচৰত পাওঁতে তাৰমানে মই গম পাইছোঁ মই ফোন মাৰিছোঁ মই ফোন মাৰোঁতে সি ধৰিলে গাড়ীৰ পৰা কোনোবা এটা কোৱা শুনিছোঁ ঢেকীয়াখোৱা পাৰ হৈছোঁ তেতিয়া গৰিমাই আল্টিমেট ওলাই আহিলে বুলি কৈছেতো মই বোলো ঠিক আছে মই গ'লি তই এটা কাম কৰিবি তই বাইপাছেদি নাযাবি বাইপাছেদি গুচি গ'লে তোৰ মানে এঘণ্টা তাত ফচি যাবি তই কেন্দ্ৰীগুৰি হৈ গুচি আহ তাৰমানে কমিটিয়ে কৈছে যে 10:40 ষ্টেজ মানে খালী হৈ যাব দিমেই বাইপাছেদি গুচি অহাৰ লগে লগে যিমানে যি নহওক তাৰ আৰু এখন বৰ প্ৰিয় জেগা আছিল যোৱাটোৰ সেই হৈছে ৰিলেক্সিন মই আকৌ ৰিলেক্সিনখন দেখি যাওক আকৌ আধা ঘণ্টা তাত বহি দিয়ক মই সেইটো কাৰণে বাইপাছেদি তাত আহিবলৈ মানা কৰিলোঁ বোলো তাত ইমানেই মানুহ তই এঘণ্টা ফচি যাবি তাত মানে ইমান ক্ৰাউড হৈ এইফালে গুচি আহিলে সি যেতিয়া ইয়াত পাইছেহি তেতিয়া মই কমিটিক কৈছোঁ যে ফিমেল আৰ্টিষ্ট ৰাজাহঁতক কৈছোঁ ফিমেল আৰ্টিষ্ট উঠাই দে সি জাপ মাৰি ষ্টেজত উঠিছে মানে আপুনি বাচি গৈছে মানে মই বাচি গৈছোঁ মানে কাৰণ মানে সি মানে সেই প্ৰেছাৰবোৰ দি ভাল পায় তাৰমানে মোৰ লগত এটা টাইপটো মই এতিয়া যোৱাৰ লগে লগে সি গাটো পাতি দিব মালিচ কৰিব লাগে এই কিবা কৰিব লাগে এই তাৰমানে মোৰ হাতবোৰ বৰ টান খেলা মানুহ ইহঁতৰ লগত কাৰোবাৰবোৰ বেলেগ আৰু মোৰ লগত কাৰোবাৰবোৰ বেলেগ ভাল পায় আৰু সেইটোৱে আৰু যেহেতু আমি এই কথাবোৰ যদি পাতি আছোঁ এটা কাৰণেই পাতিছোঁ যে এই কথাবোৰ সততে আলোচনা হোৱা নাই যে জুবিন গাৰ্গ মানুহজন কেনেকুৱা বা যোৰহাটলৈ আহিলে কেনেকুৱা ধৰণৰ এটা পৰিৱেশত থাকি ভাল পায় এই কথাবোৰ যেহেতু আমি আলোচনা কৰিব লাগিব আৰু শেহতীয়া যেহেতু আমি অনুষ্ঠান সামৰিবও লাগিব শেহতীয়াকৈ জুবিন গাৰ্গৰ লৈ যিখন বেপাৰ চলি আছিলে যাক লৈ জুবিন গাৰ্গ নিজেও সন্তুষ্ট নহয় এই যে বেপাৰখনক আপুনি কি ভাষাৰে আপুনি বৰ্ণনা কৰিব আচলতে কি জুবিনৰ
এই যিটো আমাৰ লগত যিবিলাক আলোচনা হয় জুবিনৰ সেইবিলাকৰ আচলতে আমাৰ কমপ্লিটলি এই বেপাৰখনৰ ওপৰত আলোচনাই নহয় সেইটো কাৰণে আপোনালোকে ইমান নাজানিব কি হয় সিও ভালদৰে জানে যে মই এনেকুৱা এটা মানুহ নহয় যি নেকি ৰাতি 1 বজাত গান শুনো সি সেইটো কাৰণেও সি মোৰ লগত খুব ফূৰ্তি পায় কাৰণ মই এটা গানৰ লাইনৰ তালত মই কথাই নাপাতো তাক মই কওঁ যে ভাই মই ইমানো মই গান ভাল নাপাওঁ যে মই ৰাতি 1 বজাত গৈ পেলাই মই তোৰ গান শুনিম কৈছে তই ইমান গধূলিতে শুবলৈ তোৰ কি হৈছে তই ইয়াত প্ৰগ্ৰেম সোনকালে কৰি তই 10-11 বজাত তোৰ ফ্ৰী তই 11 বজাত তই গুচি যাবি মোৰ কাৰণ মই গান ভাল পাওঁ শুনি দুপৰীয়া ভাত খাই উঠি গান দুটামান শুনো গধূলি সময়ত কাৰণ মোৰ মানুহটো হৈছে টেকনিকেল লাইনৰ মানুহ আৰু গান শুনো আজৰি সময়ত গান শুনো ৰাতি 1-1:30 বজাত কিন্তু মই কিন্তু গান শুনিম ইমান মই গান ভাল গতিকে মোৰ লগত এই সংগীত জগতৰ ওপৰত আলোচনা মোৰ লগত একেবাৰে নহয় আৰু মোৰ লগত সি তাৰ কিছুমান গানৰ কথা কৈ এইটো গান ভাল গাইছিল দেই সি সেইবিলাক ৰস পায় তই এইটো গান শুনিলি নি গতিকে মোৰ লগত আলোচনাবিলাক গতিকে এইটো বিষয়ত মই বিশেষ একো ক'বলৈ মোৰ কাৰণে অসুবিধা হয় কিন্তু এইটো হয় যে ভিডিঅ'টো যেতিয়া দেখা পাইছিলোঁ সেইদিনাখন যে খুব ভাল পোৱা লগৰ এটা আৰু যি মোকো খুব ভাল পায় বা আমাক খুব আদৰি থাকে আদৰি লয় যেতিয়া আমাৰ চকুৰ সন্মুখত যেতিয়া তিলকে যেতিয়া মৃত্যু হৈছে সেইটো অতি দুখ লগা এটা দৃশ্য আৰু সেই দৃশ্যটো দেখি পেলাই মনত বহুত আঘাত পাইছিল আৰু সেইটো হয়তো আৰু জীৱনত কেতিয়াও কাৰো লগত যাতে নহয় সেইটো সিমানেই আৰু সেইটোতো অতি দুখ লগা সেইটো আমাৰ সময়ত থাকি গ'ল আৰু সেইখিনি সময়ত যদি কিনো ক'ম আৰু হয় ইয়াৰ মাজতে আৰু এটা কথা আছে এই যে মানে তাক ব্যৱসায়িক হিচাপে যে মানে কৈছোঁ যেতিয়া যোৰহাটলৈ আহিব তেতিয়া বুবুৰ ওচৰলৈ যেতিয়া আহিব বুবুৰ ওচৰলৈ অহাৰ লগে লগে বুবুৰ লগত অকল সংগীতৰ কথাই আহে কিন্তু বুবু যোৰহাটতে বা অসমতে বুবু এটা এনেকুৱা ধৰণৰ মিউজিচিয়ান কিন্তু বুবুৰ লগতো আজিলৈকে ব্যৱসায়িক ধৰণৰ কোনো কথা পতা নাই কাৰণ বুবুৰ তাত মইতো তাৰ লগত এনেই থাকোঁ কিন্তু বুবুৰ তালৈ যেতিয়া আহে ৰাতি বিয়লি 2-3টালৈকে মই তাৰ লগত থাকোঁৱেই বুবু তাত বহি থাকিলে বুবুৰ ষ্টুডিঅ'ৰ চোফাখনেই আমাৰ বিচনা আছিলে তাতে বহি লয় কিন্তু বুবুৰ লগতো মই কোনো দিনেই তাক ব্যৱসায়িক কথা পতা নেদেখিলোঁ কিন্তু মিউজিকৰ ক্ষেত্ৰত আমাৰ যোৰহাটত বুবুৱে হওক জয়ন্ত দাই হওক এইবোৰতো আমাৰ এতিয়া আমাৰ যোৰহাটখনৰ কিন্তু মই যিমান ৰাতি কটাইছোঁ বহুত ৰাতি কটাইছোঁ বুবুৰ ষ্টুডিঅ'ত বুবু মই জুবিন এনেকৈ বহুত ৰাতি কটাইছোঁ গৌতম চক্ৰৱৰ্তী আমি বহুত কটাইছোঁ কিন্তু ব্যৱসায়িক আজিলৈকে বুবুৰ লগত পতা নেদেখিলোঁ আৰু মোৰটোতো বাৰু কোনো কথাই নাই মই মিউজিক অকণমান মিউজিক শিকিছিলোঁ সেই বুবু তালৈ আহি বুবুৰ ষ্টুডিঅ'তে মই বজাবলৈ লৈছিলোঁ মানে 2-3 বছৰ কিন্তু তাৰ লগতো মোৰ মিউজিকৰ লাইনত নাই মানে যিহেতু বন্ধুত্বৰ সৈতে বাকীবোৰ একেকাৰ কৰা নাছিলে মানে খালি বন্ধুখিনিহে বিচাৰিছিলে পুৰণা বন্ধুখিনি আমাৰ সময়লৈ আমাৰ ওচৰলৈ যেতিয়া আচলতে সি পুৰণা সময়খিনি বিচাৰি আহি খুব ফূৰ্তি পায় মানে প্ৰফেচনেল লাইফটোৰ পৰা আঁতৰি আহি পেলাই আমাৰ মাজত সময় কটাই সি নিজেই হয়তো ৰিলেক্স হৈছিলে তাৰমানে সেইকাৰণে বাৰে বাৰে আমাক বিচাৰি সেইটো কাৰণে বাৰে বাৰে আপোনালোকক ফোন কৰে যে যোৰহাটলৈ বা উজনিলৈ আহিলে আপোনালোকলৈ ফোন কৰে যে আহক আমি সকলোৱে আৰু পুৰণি বন্ধুকেইজন লগ পালে এনেও সততেই যে আপোনাৰ বা মোৰ এনেও পুৰণি বন্ধুকেইজনৰ সৈতে যিটো সম্পৰ্ক সেইবোৰ এই তথাকথিত আজিৰ বন্ধুবোৰৰ সৈতে নিমিলে পুৰণি বন্ধুবোৰ পালে এনেই ভাল লাগে আৰু আমি যিমানবাৰ লগত গৈছোঁ যিকেইখন প্ৰগ্ৰাম হৈছে প্ৰত্যেকখন প্ৰগ্ৰামে খুব ভাল হৈছে খুব ভাল প্ৰগ্ৰাম কৰিছে তাৰমানে সেইটো মানে খুব মানে এটা সাংঘাতিক ধৰণৰ এটা মুডত থাকে তাৰমানে ফূৰ্তি মুডত থাকে একদম যিটো ফালি থোৱা কথাটো খুব কৈছিলে ফালি দিছে হয় হয় আমি গৈছোতো আমি কিয় মধুমিলনত আমি একেলগে যাওঁ চিঙৰা খাম আড্ডাটো গুপ্তা দোকানত খাম একেলগে ৰাজি তই দিব লাগিব পইচা সেইবিলাক সেইটো কলেজৰ দিনৰ পায় নহয় কলেজৰ দিনত তেতিয়া আকৌ ধৰক সেই যেতিয়া ভাল হৈ গৈছে তেতিয়া তাৰপিছতো সেই একেটা ফূৰ্তিয়ে চলি আছে আজি গৈ যাওঁ আমুকত যাওঁ আজি তাৰ চিঙৰাটো খাব লাগিব বহুত খোৱা নাই তাৰ পকেটত পইচা নাথাকেতো সেইবিলাক ফূৰ্তি মানে কি অতি ভাবিলে বৰ দুখ লাগে আৰু এতিয়া আমি বেছিকৈ ভবা হ'লোঁ প্ৰতিটো সময়তে বাৰু সেইবিলাক কথাই মনলৈ আহি লাগে বিশেষকৈ মানে সেই যিখন এই ভিডিঅ'টোত ওলাই আছে মানে উশাহ ল'ব পৰা নাই সেই মুহূৰ্তত মানে
মানে সেই চিটুৱেশ্যনটোৰ কথা ভাবিলে খুব দুখ লাগে তাৰমানে লাগে সেই মুহূৰ্তটো যে আকৌ সাঁতুৰিবলৈ গ'ল নে কি হ'ল আমি গমো নাপালোঁ মানে তাৰপিছত আৰু সাঁতুৰিব পৰা অৱস্থাত নাছিলে আচলতে আমি যিটো ভিডিঅ'ত দেখি গম দেখিছোঁ খুব অৱস লাগিছে একদম অৱস মানে মানুহে উশাহ ল'ব নোৱাৰা অৱস্থাতে তেনেকুৱা হয় আমাৰ মানে মৃত্যুমুখী যিখিনি মানুহ তেওঁলোকৰহে সেই অৱস্থাটো দেখা যায় মানে তাৰপিছতো কি হ'লতো আৰু আমি গমো নাপাওঁ তো সেইখিনি বৰ দুখৰ মানে সেইটো বৰ চিনটো বৰ দুখ লগা চিন আৰু হয় যেহেতু দৰ্শকসকলক আমি পুনৰ অনুষ্ঠানত এটা কথা আমি জনাব বিচাৰিছোঁ যে ৩৮,০০০ৰ অধিক গীত গোৱা এজন অসমীয়া শিল্পী যি সমগ্ৰ বিশ্বৰ ভিতৰতে হয়তো সৰ্বাধিক গীত বাণীবন্ধন কৰা শিল্পী হিচাপে পৰিগণিত হ'ব যিটো বৰ্তমানলৈকে স্বীকৃত নহ'লেও কিন্তু সেই কথা কিন্তু আমি অসমীয়া হিচাপে গৌৰৱ কৰাৰ থল আছে আৰু কেৱল জুবিন গাৰ্গে অসমীয়া বা হিন্দী গীত গোৱা নহয় প্ৰায় 40টা ভাষাত গীত গাব পৰাৰ যিটো দক্ষতা সেই দক্ষতাটো নিশ্চিত ৰূপত একেবাৰেই ওলাই কৰিব পৰা নহয় যাক এতিয়া বলিউডে আৰু যাক এতিয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও চৰ্চাৰ বিষয়বস্তু হিচাপে গ্ৰহণ কৰিবলৈ বাধ্য হৈছে আৰু তেনেকুৱা এজন জুবিন গাৰ্গক ন্যায় প্ৰদানৰ ক্ষেত্ৰত সমগ্ৰ ৰাজ্যবাসী আজি ৰাজপথলৈ ওলাই অহাটোৱে জুবিন গাৰ্গে প্ৰত্যেকৰে হৃদয়ে হৃদয়ে আছিল সেই কথা কিন্তু একেবাৰেই স্পষ্ট আমি সদুশেষত আমি তিনিওগৰাকী বন্ধুৰ পৰা শেহতীয়া যিটো স্থিতি সন্দৰ্ভত অকণমান মতামত ল'বলৈ চেষ্টা কৰিম প্ৰথমে মই অলক বৰঠাকুৰ ডাঙৰীয়া ওচৰলৈ যাব বিচাৰিছোঁ যে জুবিন গাৰ্গে ন্যায় পাওক এটা আন্দোলনৰ নাম হৈছে জুবিন গাৰ্গ কাৰোবাৰ বাবে ৰাজনীতি কৰাৰ এটা বিষয় হৈ পৰিছে আৰু জুবিন গাৰ্গ কাৰোবাৰ বাবে এক প্ৰকাৰ ঈশ্বৰ বুলি ইতিমধ্যে প্ৰতিপন্ন হৈছে গতিকে এই যি দুৰ্দুল্যমান অৱস্থা সেই অৱস্থাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য সমাধি ক্ষেত্ৰলৈ যোৱাৰ কাৰণে SOP জাৰি কৰিছে সময়ৰ নিৰ্ধাৰণ কৰিছে এই কথাবোৰত জুবিন গাৰ্গে ন্যায় পাব বুলি আপোনাৰ মনত ধাৰণা হয়নে মানে এতিয়ালৈকে যিবোৰ হৈ আছে মই কালি এটা হেৰিও দেখিছোঁ মানে এতিয়ালৈকে সেই তেনেকুৱাবোৰ লগত যদি আমি লাগি থাকোঁ ৰবৰডাল টানিলে দীঘলৈ গৈ থাকিব গতিকে আমি যে সেই ৰবৰডাল এইখিনিতে টনাটো বন্ধ কৰিব লাগে আৰু জুবিনৰ ন্যায়ৰ কাৰণে যিখিনি কাম কৰিব লাগে সেই বস্তুটোহে কৰিব লাগে এতিয়া আমি কিছুমান বস্তু আমি এতিয়া টানি লৈ গৈ থকা দেখিছোঁ কিন্তু সেই বস্তুটো আমাক নালাগে আৰু সেইটো হ'লে জুবিনে সোনকালে ন্যায় নাপায় আমি ৰিতুন বৰদলৈৰ পৰা জানিম যে সেই ন্যায় ব্যৱস্থাটো তাৰ সমানুপাতিকভাৱে আপোনালোক তিনিজন বন্ধু একেলগে লগ হ'ল সন্ধিয়া মনত পৰিল যে আমি সোণাপুৰলৈ যাওঁ আপোনালোক ইয়াৰ পৰা সোণাপুৰলৈ গৈ কিন্তু আপুনি জুবিনৰ সেই সমাধি ক্ষেত্ৰত সোমোৱাৰ কাৰণে আপোনালোকৰ কাৰণে সময় নাই চৰকাৰে কালিৰ পৰা এনেকুৱা ধৰণৰ এটা নিৰ্দেশনা দিছে যে ৰাতি 10 বজাৰ পিছত পুৱা 6 বজালৈকে আপোনালোক তাত প্ৰৱেশ কৰিব নোৱাৰিব এই যিবোৰ কথা চৰকাৰীভাৱে যিটো SOP জাৰি কৰিছে SOPটোৰ সন্দৰ্ভত আপোনালোকৰ মতামত কি হ'ব সেইটো এনেকৈ ক'বলৈ দিগদাৰ হয় এটা কাৰণে যে তাত একচুৱেলি কেনেকুৱা চিটুৱেশ্যন হৈছে বা সেই মানুহখিনি এক্সেছ বহুত বেছি মানুহ হৈ যোৱাৰ লগে লগে সেই পৰিস্থিতিটো চম্ভালাৰ ক্ষেত্ৰত কি সুবিধা অসুবিধা হৈছে বা তাত কিছুমান মানুহে কিবা হেৰি ঢালি দিয়া তেনেকুৱা কিমান বেয়া কাম কৰা বুলিও ওলাইছে সঁচা মিছা নাজানো তাৰমানে সেইখিনি এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা তেওঁলোকে যিটো উচিত বুলি ভাবে তেনেকুৱাকৈ ষ্টেপ ল'ব নিশ্চয় কিন্তু এইটো ঠিক যে আমি ধৰক যেতিয়া মন গৈছে যদি গৈ তাত সোমাব নোৱাৰোঁ মনত আঘাত এটা নিশ্চয় থাকিব সেইটো নিশ্চয় থাকিব আৰু যেহেতু সেই কথাটো যে আপুনি কৈছে যে যদি তাত চৰকাৰে নিৰাপত্তাৰক্ষীৰ সংখ্যাটো বৃদ্ধি কৰে যদি কোনোবাই মাদক দ্ৰব্য সেৱন কৰিছে তেখেতসকলক তাত পৰীক্ষা কৰি তাত সোমাবলৈ নিদিয়াকৈ যদি ঘূৰাই পঠিয়াব পাৰে নিশ্চিত ৰূপত কিন্তু তাত 24 ঘণ্টাই অনুৰাগীৰ কাৰণে কিন্তু জুবিন ক্ষেত্ৰ খোলা ৰাখিব পাৰিব সেই কথাটোত আপোনালোকে আহ্বান জনাবনে মুখ্যমন্ত্ৰীক আজি ৰীতা চৌধুৰী বাইদেউৰ এটা কিবা হেৰি এটা দেখিছোঁ পোষ্ট এটা তেখেতেও তেনেকুৱাকৈ এটা কৰিছে যদি
তাত কোনো ধৰণ যদি এনেকুৱা এটা নিশ্চিত কৰিব পৰা যায় যে কোনো তাত অপকৰ্ম নকৰে, যিটো মানে শান্তি ৰক্ষা কৰি পেলাই যাব পাৰে, তেতিয়াহ'লে নিশ্চয় তেনেকুৱা ধৰণে আমি হেৰি কৰিব পাৰিম। তেতিয়া আমি শেষত অৰূপ ভূঞা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ যে মুখ্যমন্ত্ৰীয়ে যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটিব পাৰে বা জুবিন গাৰ্গক মদপি অথবা এনেকুৱা ধৰণৰ ৰূপত প্ৰতিষ্ঠিত হ'ব পাৰে যা বা বিদেশী ৰাষ্ট্ৰ বা বিদেশী কোনোবা অন্যান্য স্থানৰ অন্যান্য ৰাজ্যৰ লোকৰ চকুত যাতে জুবিন গাৰ্গৰ যিটো প্ৰকৃত ছবি সেই ছবিখন বিকৃত ৰূপত যাতে উপস্থাপিত নহয় তাৰ কাৰণে তেখেতসকলে এনে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কৈছে। কিন্তু মই এই কথাটো আপোনাৰ পৰা জানিব বিচাৰিম যে আছুৰ সভাপতি উৎপল শৰ্মাই সেই কথাটো কৈছে যে চৰকাৰীভাৱে যদি সকলো কৰিব পাৰে, মুখ্যমন্ত্ৰী ৰাজপথলৈ অহাৰ কথাও কৈ আছে যে ন্যায় বিচাৰি, সিমানখিনিলৈকে সকলো যদি কৰিবই পাৰে তেন্তে জুবিন ক্ষেত্ৰখনত সুৰক্ষা দিব নোৱাৰাৰ কথাটো ক'ত থাকিল? আচ্ছা, মই মোৰ ফালৰ পৰা যিখিনি দেখা পাই আছোঁ এতিয়া পৰ্যন্ত, মই দেখা পাইছোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথম দিনাখনৰ পৰাই যিমান এক্টিভলি আমাৰ অতি মৰমৰ জুবিন গাৰ্গৰ মৃত্যুৰ দিনাখনৰ পৰাই যিমান এক্টিভলি প্ৰতিটো ষ্টেপ তেখেতে যিদৰে কামখিনি কৰি আছে, এইটো অকল ময়ে নহয়, আমাৰ সমগ্ৰ অসমৰ ৰাইজেই দেখা পাইছে। আৰু ন্যায় ব্যৱস্থাটোৰ ওপৰত যদিহে মানুহৰ যদিহে সম্পূৰ্ণ আস্থা থাকে, যিদৰে মোৰ তেওঁলোকৰ ওপৰত সম্পূৰ্ণ আস্থা আছে, বিশ্বাস আছে। আৰু এটা কথা আপুনি চাব যে আমাৰ মানুহেই সেই জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে যুঁজি আছে। এনকুৱাৰীত আছে আমাৰ মানুহে আছে। আমাৰ মানুহ যিহেতু সেই এনকুৱাৰী কমিটিত আছে, তেওঁলোকৰ প্ৰত্যেকজনেই কিন্তু জুবিন অনুৰাগী। গতিকে জুবিনে ইয়াত ন্যায় নোপোৱাৰ কোনো প্ৰশ্নই থাকিব নোৱাৰে। যদিহে কোনোবা বাহিৰৰ দেশৰ যদি কোনোবা মানুহে আহি যদিহে ইয়াত এনকুৱাৰী কৰিলেহেঁতেন, তেতিয়াহ'লে হয়তো মই চিন্তা কৰিলোহেঁতেন যে তেওঁলোকৰ জুবিনৰ প্ৰতি বা ভাৱটো বা কেনেকুৱা আছে। কিন্তু যিহেতু এনকুৱাৰী কমিটিত থকা গোটেইকেইজনেই জুবিনৰ অনুৰাগী, ইয়াত কোনো মানুহে নাই যি নেকি জুবিনৰ গান শুনি ভাল। ঠিকেই কথা কৈছে আপুনি। কিন্তু একে সময়তে কিন্তু আমি দেখিলোঁ যে যিহেতু ছিংগাপুৰত ৰহস্যজনকভাৱে জুবিন গাৰ্গ মৃত্যু হৈছিল, কিন্তু সেই যিসকল প্ৰৱাসী অসমীয়া আছিলে ছিংগাপুৰৰ যিখন ইয়টত গৈছিলে, ইয়টৰ চালক দুজন আছিলে বুলি কৈছে পৰিচালনাৰ কাৰণে, সেইসকলক কিন্তু আজি পৰ্যন্ত SIT-য়ে বা কেনেধৰণৰ সোধা পোছা কৰিলে আমি নাজানো। কিন্তু যিসকল ছিংগাপুৰৰ পৰা অসমলৈ আহিলে তেখেতসকলক কিন্তু ঘূৰাই পঠিওৱা হ'ল। আচ্ছা, এতিয়া মই আপোনাৰ দৰে ধৰক এজন শ্ৰোতা, যি নেকি আমি ইমান দিনে এই নিউজবিলাক দেখি আছোঁ বা কি হৈছে কি নাই, কিছুমান কথা থাকে যে যিবিলাক এনকুৱাৰী যিবিলাক হৈ থাকে তাত তেওঁলোকে সকলো কথা মুকলিকৈ প্ৰকাশ কৰিব নোৱাৰে। কাৰণ সেইবিলাক যদি প্ৰকাশ কৰে তেতিয়াহ'লে সেই এনকুৱাৰীটো হৈ থকা সময়ত তাত বহুত ধৰণৰ বিধি পথালি আহিব পাৰে। গতিকে তেওঁলোকে এতিয়া সকলোকে কুৱেশ্যনবিলাক সুধি গৈ আছে, তাৰ আনচাৰ শ্বীট তেওঁলোকে বনাই গৈ আছে, এখন ডাঙৰ তেওঁলোকে এখন চাৰ্জশ্বিটো ইতিমধ্যে ৰেডি কৰি আছে, নহয়নে? কিন্তু আমাৰ এটাই আমি সন্তুষ্টি ল'ব লাগে যে আমাৰ এই অসমীয়া মানুহেই আছে এই এনকুৱাৰী কমিটি SIT। গতিকে তেওঁলোকে ইয়াৰ এটা ভাল এটা সমাধান দিব, নহয়নে বাৰু? হয়, এটা সমাধান দিব। আৰু বাকী থাকিলে আপোনাৰ ভগৱানৰ ওপৰতো আস্থা ৰাখিব লাগিব। আৰু আমি সকলোৱে ভগৱানক সেইটোৱে প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেতৰ আত্মায়ো সদ্গতি লাভ কৰে আৰু তেখেতৰ খুব এটা সুন্দৰ ন্যায় যাতে তেখেতে লাভ কৰে। আমি আহি অনুষ্ঠানৰ শেষ অংশত উপনীত হ'লোহি যে আমি আজি আলোচনা কৰিলোঁ যে শৈশৱত জুবিন গাৰ্গ কেনে আছিল আৰু সফলতাৰ লাভ কৰাৰ মুহূৰ্তত জুবিন গাৰ্গ কেনে আছিল আৰু সফলতাৰ শিখৰত আৰোহণ কৰাৰ সময়ত জুবিন গাৰ্গ কেনে আছিল। তিনিজন বন্ধুৰ পৰা আমি আজি বিভিন্ন কথা আমি জানিব পাৰিলোঁ
যে জুবিন গাৰ্গ যিমানেই সফলতাৰ জখলাত আৰোহণ নকৰক কিয় মাটিলৈ কিন্তু পাহৰা নাছিল জে বি কলেজত পঢ়া বন্ধুকেইজনক আজিও জুবিন গাৰ্গে বিচাৰিছিল সেইটো বৰ সৰু কথা নহয় যে এনে কিছু মানুহ থাকে যি অকণমান সফলতাৰ মুখ দেখিলেই হয়তো সকলো কথা পাহৰি যায় অতীত পাহৰি যায় নিজৰ মাক বাপেকক পাহৰি যায় বন্ধুবৰ্গ পাহৰি যায় জুবিন গাৰ্গ কিন্তু তাতকৈ পৃথক আছিল আৰু যি কাৰণে পৃথক বুলি কৈছো তাৰ অন্যতম উদাহৰণ আজিৰ এই তিনিজন বন্ধু গতিকে আমি আশা কৰিম যে জুবিন গাৰ্গ ঈশ্বৰ হয় নে নহয় সেয়া ৰাইজে বিচাৰ কৰিব কিন্তু জুবিন গাৰ্গৰ কৰ্মৰাজি জুবিন গাৰ্গৰ চিন্তা চেতনা আৰু জুবিন গাৰ্গৰ সৃষ্টিৰাজি সদায় সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব গতিকে আজি আমি জুবিন চৰ্চা অনুষ্ঠানত সাম্প্ৰতিকত আমি যি ধৰণৰ বিষয়সমূহ আলোচনা কৰিলোঁ ইয়াত যিসমূহ কথা আজি বন্ধু কেইগৰাকীয়ে অৱগত কৰিলে তাৰ ওপৰত আমি এটা কথাই ক'ব বিচাৰিম যে জুবিন গাৰ্গে ন্যায় পোৱাটো অত্যন্ত জৰুৰী এইসকল বন্ধু সঁচাই আশাবাদী হৈ আছে যে তেখেতসকলৰ বন্ধু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ভেদ হ'ব আৰু জুবিন গাৰ্গে ন্যায় লাভ কৰিব আমিও আশা কৰিম যে ন্যায়ালয়ৰ পৰা আমি ভাল খবৰ লাভ কৰিম অচিৰেই আমি জুবিন গাৰ্গৰে ন্যায় পাব বুলি যিটো আন্দোলন চলি আছে এই আন্দোলনত অসমৰ সকলো শ্ৰেণীৰ ৰাইজে আশ্বস্ত হ'ব পৰাকৈ এটা সিদ্ধান্ত সকলোৱে লাভ কৰিব আৰু জুবিন গাৰ্গেও ন্যায় লাভ কৰিব সেইখিনি আশাৰে আজি সাম্প্ৰতিক অনুষ্ঠানৰ পৰা মই বিৰাজ বৰুৱাই বিদায় মাগিছোঁ নমস্কাৰ